নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক 21টা দিন অতিবাহিত হ'ল বানপানীৰ সেই বিভীষিকাৰ 19 জুলাইত আৰম্ভ হৈছিল, আজি 11 আগষ্ট। 21টা দিন অতিবাহিত হোৱাৰ পিছতো শিৱসাগৰৰ বিভিন্ন অঞ্চল এতিয়া জলমগ্ন। শিৱসাগৰৰ পানী উলিয়াই লৈ যোৱাৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই। কিয় পথ প্ৰশস্ত হোৱা নাই, এইটো এটা ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত সাহায্য গৈ আছে, পুনৰ সংস্থাপনৰ বিভিন্ন কাম হৈ আছে, কিন্তু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পানী কিন্তু এতিয়াও শুকোৱা নাই। য'ত বোকা হৈছিলে, পলস পৰিছিল, সেই বোকা পলসৰ ওপৰতে কিন্তু আমি বিভিন্ন স্থানত দেখিছোঁ ঘৰ নিৰ্মাণ অস্থায়ীভাৱে হ'লেও প্ৰক্ৰিয়া আৰম্ভ হৈছে। সমগ্ৰ অসম একত্ৰিত হৈছিল আৰু সাহায্য প্ৰদানৰ সেই যি প্ৰক্ৰিয়া বিৰত গতিত চলি আছে সমগ্ৰ অসমৰ পৰা সকলো নামি পৰিছে। প্ৰথম 7 দিন চৰকাৰী তন্ত্ৰটো যদিও নিষ্ক্ৰিয় হৈ আছিল, তাৰ পিছত চৰকাৰী তন্ত্ৰ সক্ৰিয় হোৱা আমি পৰিলক্ষিত কৰিছোঁ। কিন্তু বহুকেইটা প্ৰশ্ন এই সময়ত উত্থাপিত হয়, বহুকেইটা বিতৰ্কৰো সূত্ৰপাত হৈছে। এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰশ্ন, যোৱা 21 দিন ধৰি আমি প্ৰতিদিনেই বানৰ সন্দৰ্ভত আলোচনা কৰি আছোঁ। যিসকলে বান সাহায্য প্ৰদান কৰিবলৈ গৈ নিজকে নিমজ্জিত কৰিছে, তেওঁলোককো ৰাইজৰ মাজলৈ উলিয়াই নিছোঁ। ৰাজনৈতিক নেতা যিসকলে বিভিন্ন কাম কৰি আছে বিভিন্ন দিশত, তেওঁলোককো আমি তেওঁলোকৰ সৈতেও সংযুক্ত হৈ তেওঁলোকৰ সৈতেও কথা পাতিছোঁ। আজিও ইয়াৰ ব্যতিক্ৰম নহয়। বহুকেইটা দিশ আমি আলোচনা কৰিছোঁ। বান ৰাষ্ট্ৰীয় সমস্যা হোৱাৰ লগতে বানপানীৰ আন্তঃৰাষ্ট্ৰীয় সমাধান আমাক লাগিবই। সৰু সৰু নৈকেইখনক চৰকাৰে নেগলেক্ট কৰিছিল নেকি? দিখৌ নৈত 19 তাৰিখৰ দিনাখন কিমান পানী আহিছিল তাৰ পৰিসংখ্যাৰ হিচাপ কাৰো হাতত নাই, বা তাৰ আগৰ দিনটোত কিমান আহিছিল, পিছৰ দিনটোত কিমান আহিছিল তাৰ পৰিসংখ্যাৰ সেই সংখ্যা বা তাৰ হিচাপ কাৰো হাতত নাই। গেট কিমান আহিছিল, বোকা কিমান আহিছিল, সেই হিচাপ কিন্তু কাৰো হাতত নাই। গতিকে এইবোৰ কিন্তু আলোচনা কৰাৰ সময়, কাৰণ আমি পুনৰ তেনেধৰণৰ এক বিভীষিকাৰ সেইসকল লোক সন্মুখীন হোৱাটো নিবিচাৰোঁ। বিভিন্নজনে ক'ব বিচাৰিছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকসকল 20 বছৰ পিছুৱাই গ'ল, কিন্তু আমি দৃঢ়প্ৰতিজ্ঞ হ'ব লাগিব তেওঁলোকক যাতে আগবঢ়াই লৈ আহিব পাৰোঁ। আজি আমাৰ এক ডাঙৰ পেনেল, বেছি দীঘলীয়া নকৰোঁ ইন্ট্ৰডাকশ্যন, সকলোৰে ওচৰলৈ যাম। ষ্টুডিঅ'ত উপস্থিত আছে সদিচ্ছা নামৰ যিটো এনজিঅ'ৰ সম্পাদিকা মৌৰী দত্ত, সদিচ্ছা নামৰ অনুষ্ঠানটোৰ সভানেত্ৰী মনালিছা বৰুৱা, উপস্থিত আছে পংকজ পাঠক, সাহায্য প্ৰদান কৰিছিল তেওঁ, বানাক্ৰান্তৰ ওচৰলৈ গৈ বিভিন্ন কাম কৰিছিল। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনো আমাৰ সৈতে সংযুক্ত হৈ আছে। পাঠক ডাঙৰ এতিয়াও কাম কৰি আছে। সমীৰণ ফুকন বা আছু সদৌ অসম ছাত্ৰ সন্থা এতিয়াও নিমজ্জিত হৈ আছে। আমাৰ সৈতে আছে প্ৰেম তামাং, তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ। আমাৰ সৈতে থাকিব পৰিৱেশ কৰ্মী মনোজ দত্ত, আৰু আমাৰ সৈতে আছে লুৰিণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কিছু কথা সুধিম। আপুনিও নিমজ্জিত হৈছে বানাক্ৰান্ত লোকসকলক সহায় প্ৰদান কৰাৰ দিশত, কঠীয়াৰে সহায় কৰিছে তেওঁলোকক, আন বহুত আপুনি পদক্ষেপ গ্ৰহণ কৰিছে। সেইসমূহ কথা অসমৰ ৰাইজে জানে, কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে এই যি আশংকা প্ৰকাশ কৰা হৈছে শিৱসাগৰবাসী, চৰাইদেউবাসী 2 দশক পিছুৱাই গ'ল। পুনৰ সংস্থাপন আৰম্ভ হৈছে, কিন্তু তেওঁলোকক স্বাভাৱিক জীৱন এটা দিবলৈ পদ্ধতিগতভাৱে চৰকাৰ বেচৰকাৰী প্ৰতিষ্ঠান একত্ৰিত হৈ আগবঢ়াৰ এয়া সময়, আৰু এক পাৰ্মানেণ্ট চলিউশ্যন এই সমস্যাৰ, এই পাৰ্মানেণ্ট চলিউশ্যনো নিশ্চিত কৰাৰ সময়। কি ক'ব? হয়, নিশ্চিতভাৱে আপুনি অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ উপস্থাপন কৰিছে, কাৰণ এই যিটো বানপানী এইটো অত্যন্ত ভয়ংকৰ, আৰু সাধাৰণতে বানপানীৰ অভিজ্ঞতা নথকা এই অঞ্চলত প্ৰথমবাৰৰ কাৰণে আৰু অতি ভয়ংকৰ বানপানী, এক চুনামি সদৃশ বানপানীৰ মুখামুখি হ'ল ৰাইজ। গতিকে ধ্বংসলীলা কিমান পৰ্যায়লৈকে গ'ল আপোনালোকে নিজে ইতিমধ্যে দেখিছে। বহু ধৰণৰ বাতৰি পৰিৱেশন আপোনালোকে কৰিছে, আৰু মৃত মানুহৰ সংখ্যা এতিয়া 100ৰ তলত আছে যদি আচলতে প্ৰকৃত তথ্য বেলেগ, আৰু বহুত বেছি মানুহৰ মৃত্যুমুখত পৰিছে। কিমান ক্ষয় ক্ষতি হৈছে, গছ গছনি, ঘৰ বাৰী, কি ধৰণে শেষ কৰি, মানে গাড়ী, সকলো ধৰণৰ এটা ধ্বংসলীলা চলিলে, এই কথা আমি সকলোৱে দেখিছোঁ। আৰু এই বানপানীটো প্ৰাকৃতিক নহয়, মানৱসৃষ্ট বানপানী, এই কথাও বহু ধৰণে আলোচনা কৰা হৈছে। কেনেধৰণে আপুনি ইতিমধ্যে কৈছে, দিখৌৰ দৰে এখন অতি শান্ত, মানে ঐতিহাসিকভাৱে ইয়াৰ যিটো দীঘলীয়া ইতিহাস, ঐতিহাসিক যিটো পৰিক্ৰমা, দিখৌৱে বহু দিন বৈ ৰৈছে নিৰৱচ্ছিন্নভাৱে, ধাৰাবাহিকভাৱে। সেই পৰিক্ৰমাত দিখৌৰ যিটো এইবাৰ উন্মাদ যিটো চৰিত্ৰ, এইটো কেতিয়াও মানুহে দেখা পোৱা নাছিলে। আপুনি এৰিয়েল যিটো ফটো যদি চায়, এইটো যিটো দিখৌৰ আগৰ যিখন দেখোঁ উৎপত্তিস্থলৰ পৰা যিটো দীঘলীয়া অৱবাহিকা, তাৰ ওপৰত কেনেধৰণে অত্যাচাৰ কৰা হৈছে, এৰিয়েল ইমেজ যদি আপুনি চায়, ছেটেলাইট ইমেজ যদি চায়, আপুনি একেবাৰে ধুনীয়াকৈ দেখা পাব কেনেকৈ দুখন দিখৌৰ উৎপত্তিস্থলৰ পৰা অৱবাহিকাৰ দীঘলীয়া যিটো পৰিক্ৰমা, তাৰ যিখন ছবি
আৰু তাৰ কেনেকৈ ধৰণে বিভিন্ন ধৰণৰ শিল খনন, কেনেকৈ কয়লা খনন বা কয়লা চিণ্ডিকেট বা চৰকাৰী সূত্ৰত কেন্দ্ৰ চৰকাৰৰ যিটো চৰকাৰী সংস্থা তেওঁলোকৰ প্ৰতিবেদনত 794.88 বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংসৰ যিটো দীঘলীয়া পৰিক্ৰমা মাটি কাটি পেলোৱা হৈছে, তাৰ ফলতে এই অস্বাভাৱিক বানপানী হ'ল আৰু এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আৰু যিহেতু শিৱসাগৰখনৰ বিভিন্ন প্ৰান্তত এতিয়াও পানী শুকোৱা নাই, 20টা দিন অতিক্ৰম কৰাৰ পাছতো বেতবাৰীৰ বিভিন্ন অঞ্চল, চুমনি গাঁও, নিমাইজানৰ বিভিন্ন অঞ্চল, পাণবেজাৰ বিস্তৃত অঞ্চল আপুনি যদি চাই, বৰভেটি, লুৰুকি বিভিন্ন প্ৰান্তত এতিয়াও পানী ওলাই যোৱা নাই। তাত খেতি কৰিব পাৰিবনে নোৱাৰিব এতিয়াও মানুহৰ মাজত প্ৰশ্ন, বা তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাম বা ঘৰ বনোৱাৰ কামো বহুত ঠাইত কৰিব পৰা নাই। যেনেকৈ বেতবাৰীৰ ভিতৰুৱা অঞ্চলৰ চুমনি গাঁৱতো এই ধৰণৰ পৰিৱেশ এটা হৈ আছে। গতিকে এই সময়ত সকলো মানুহ ইয়াৰ লগত জড়িত হৈ পৰিছে, সকলোৱে বিভিন্ন ধৰণে মানুহক সহায় কৰিছে, কিন্তু এই গোটেই সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে বহুদিনৰ পৰা দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। আপুনিও এই কথা উনুকিয়াইছে যে যিহেতু সৰহভাগ নদীৰ উৎপত্তিস্থল অসমত নহয়, অসমৰ বাহিৰৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহত, নাগালেণ্ড বা অৰুণাচল প্ৰদেশ বা আন ৰাজ্যসমূহত বা ইফালে ভূটানত তাত সৃষ্টি হৈছে। গতিকে এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি গ্ৰহণ কৰা নহয় বা ঘোষণা কৰা নহয় বা ডিল কৰিবৰ কাৰণে ব্যৱস্থা কৰা নহয়, এটা সামূহিক কম্প্ৰিহেনচিভ এটা পৰিকল্পনাৰ যদি ব্যৱস্থা কৰা নহয়, ইয়াৰ বিজ্ঞানসন্মত সমাধানৰ বাট নাই। আৰু আমি অসমে যিটো দাবী কৰি আহিছোঁ তাৰ যুক্তিযুক্ততা আছে, যুক্তিযুক্ততা নিশ্চয় আছে। আৰু গগৈ ডাঙৰীয়া, আজিলৈকে সমস্যাটো সমাধান নহ'ল, স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে সমস্যাটো সমাধান নহ'ল। ব্ৰহ্মপুত্ৰ এখন জটিল নদী, একেবাৰে তিব্বেতৰ পৰা আৰম্ভ হৈ বাংলাদেশেদি পাৰ হৈ একেবাৰে বংগোপসাগৰত পৰেগৈ। যি কি নহওক, কিন্তু দুটা বিষয়, এটা হৈছে স্থায়ী সমাধান, যাতে পুনৰ তেনেধৰণৰ বা মিনিমাইজ আমি কিমান পৰ্যায়লৈকে তেনেধৰণৰ বিভীষিকা কৰিব পাৰিম বা কৰিবই লাগিব, সেইবোৰ পদক্ষেপ ল'ব লাগিব। তাৰ সমান্তৰালে শিৱসাগৰৰ নাজিৰা লোকসকলক স্বাভাৱিক জীৱন আমি ঘূৰাই দিব লাগিব। মন কৰিব, যি পাথৰ কুৱেৰীৰ কাম তাত চলে, সেই কামৰ সৈতে কিন্তু সেই অঞ্চলৰ বহু লোক জড়িত হৈ আছিল। গতিকে সেই কাম যদি আমি বন্ধ কৰিব লাগে, তেওঁলোকক বিকল্প জীৱিকা দিব লাগিব, তেওঁলোকক খেতিপথাৰখন দিব লাগিব। এতিয়া যদিও আমি দেখিছোঁ য'ত বান বিধ্বস্ত সেই অঞ্চলসমূহত ঘৰ নিৰ্মাণ হৈ আছে, যদি পুনৰ বানপানী হয়, ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো পদ্ধতিগতভাৱে হ'ব লাগিব। গতিকে আমি তেওঁলোকক এটা নতুন জীৱন দিব লাগিব। সেই দিশত কি কাম কৰাটো দৰকাৰ বা আপোনালোকে কি কৰিছে? স্বাভাৱিকতে যদি কোনোবা পাথৰ খননৰ লগত জড়িত, কয়লাৰ অবৈধ খননৰ লগত কোনোবা শ্ৰমিক হৈ আছে, তাক বিকল্প দিয়াটো চৰকাৰৰ এটা দায়িত্ব, এটা গণতান্ত্ৰিক জনকল্যাণকামী চৰকাৰৰ দায়িত্ব। এতিয়া নেপালী খুটি অঞ্চলটোক যদিও ইয়াক বদনামী কৰা হৈছে, তেওঁলোক পাথৰৰ লগত খননৰ লগত জড়িত, কিন্তু আপুনি জানি আচৰিত হ'ব, নেপালী খুটিত যিসকল ব্যক্তি আছে তেওঁলোকে গৰু পুহিছিল। দুগ্ধ বিপ্লৱ শিৱসাগৰ জিলাখনৰ মূল অভিকেন্দ্ৰটো হৈ গ'ল এই নেপালী খুটি বা এই বিস্তৃত অঞ্চলটো। গোটেই শাক পাতৰ শিৱসাগৰৰ গৰিষ্ঠ সংখ্যকৰ চাহিদা পূৰণ কৰে নেপালী খুটিয়ে, 100% নহয় কিন্তু গৰিষ্ঠ সংখ্যক। তাত হাজাৰতকৈ বেছি গাই, কিমান হাজাৰ গাই তাত মৃত্যুমুখত পৰিছে ঠিক নাই। গতিকে তেওঁলোকক বিকল্প দিবই লাগিব। গাঁওখন সম্পূৰ্ণ উচন হ'ল। গতিকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ যাওঁতে প্ৰথম এইটো মনত ৰাখিব লাগিব, এতিয়া বাঁহৰ ঘৰ বনাই আছে, তেওঁলোকক এই বছৰটো বানপানী নোহোৱালৈকে আকৌ দিব লাগিব। আকৌ যিটো মূল ঠাইত যিটো মূল সমস্যাটো আছে, য'ত বানপানী পৰৱৰ্তী দিনৰ বানপানী নেদেখা শিৱসাগৰে আকৌ এনেকুৱা এটা ভয়ংকৰ বানপানীৰ মুখামুখি হোৱা সম্ভাৱনাপূৰ্ণ আছে। এইবাৰ বাৰিষা 50তকৈ বেছি ঠাইত পাহাৰ খহিছে, এই তথ্য আপোনালোকৰ নিশ্চয় আছে। গতিকে প্ৰকৃতিৰ ওপৰত কৰা অবৰ্ণনীয় অত্যাচাৰ, প্ৰকৃতিৰ বিপৰীতে আমি যিটো বহনক্ষম উন্নয়নৰ কথা কৈ থাকোঁ, সেই কথা বতৰাবোৰক আমি গুৰুত্ব নিদিয়াৰ ফলত এই ভয়ংকৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ আছে। গতিকে আমি একেলগে স্থায়ী সমাধানৰ বাটটো উলিয়াব লাগিব। শিৱসাগৰ, চৰাইদেউ বা যোৰহাটৰ বহু অঞ্চলৰ মানুহে সৰ্বোচ্চ হেৰুৱাইছে, কাৰণ আধা ঘণ্টাৰ ভিতৰত 6 ফুট 8 ফুটলৈকে পানী যেতিয়া হৈ যাব, আপুনি ঘৰখনৰ কোনো ধৰণৰ পত্ৰ কাগজ
যি সময়ত এটা সোফা বনাবৰ কাৰণে এখন কাঠৰ পালেং যোগাৰ কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰিব লাগে এটা পৰিয়ালে সেই সময়ত এটা ঘৰ ভাগি গৈছে গাড়ী এখন বহু দিনৰ পিছত বহুত চেষ্টাৰ বলত এখন গাড়ী যোগাৰ হৈছিলে কেনেকুৱা হাজাৰ হাজাৰ গাড়ী পানীত সম্পূৰ্ণ বেয়া হৈ গৈছে সম্পূৰ্ণ অচল হৈ গৈছে গতিকে তেওঁলোকক শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব কাৰোবাৰ চোলা এটা নাই কাৰোবাৰ কাঁহী এখন নাই কাৰোবাৰ থালি এখন নাই কাৰোবাৰ বাতি এটা নাই কাগজ পত্ৰটো বাদেই দিলোঁ কাৰোবাৰ বিচনা সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হৈছে গতিকে শূন্য একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব গগৈ ডাঙৰীয়া হয় শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব আৰু সাহায্য সকলো অসমৰ সকলো প্ৰান্তৰ পৰা সাহায্য গৈছে শেষৰটো প্ৰশ্ন বাতৰি কাকতত আপোনাৰ প্ৰতিক্ৰিয়া পঢ়িবলৈ পালোঁ বদৰুদ্দিন আজমল বিধায়ক বদৰুদ্দিন আজমলে ধন বিতৰণ কৰা এক দৃশ্য এক ভিজুৱেল য'ত আমি পৰিলক্ষিত কৰিছোঁ এগৰাকী মহিলাই তেওঁৰ ভৰি চুবলৈ প্ৰয়াস কৰিছে বা ভৰি চুইছিলে আৰু বদৰুদ্দিন আজমলে ধন বিতৰণ কৰা আমি পৰিলক্ষিত কৰিছোঁ গোটেই প্ৰক্ৰিয়াটোত আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে কি ক'ব সেই প্ৰতিক্ৰিয়া বা এতিয়াও প্ৰতিক্ৰিয়া আপুনি প্ৰকাশ কৰাটো আমি বিচাৰিম সেই ঘটনাটোক লৈ আপোনাৰ কি প্ৰতিক্ৰিয়া নাই নিশ্চিতভাৱে চাওক আপুনি গোটেই ভিডিঅ'টো যদি চাই এগৰাকী মহিলা নহয় মহিলাসকলে থিয় হৈ আছে থিয় হৈ লাইন পাতি আহিছে আৰু তেওঁলোকে আজমল চাহাবৰ লগ হোৱাৰ আগে আগে অতি সুপৰিকল্পিত বা কুপৰিকল্পিতভাৱে তললৈ হাউলিবলৈ বাধ্য কৰোৱা হৈছে আঁঠুকাঢ়ি আহিছে আৰু সৰহভাগ মানুহে ভৰিত ধৰা নাই আঁঠুকাঢ়ি আহি কিছুমানে ভৰিত ধৰিছে কিছুমানে আঁঠুকাঢ়িবলৈ বাধ্য কৰা হৈছে পইচাটো লৈ গৈছে মই দুটা কথাৰ বিৰোধী এই যে মুকলিমূৰীয়াকৈ পইচা বিতৰণৰ যিটো কথা এইটো কিয় কৰিব লাগে চক আজমল চাহাবে টকা পইচা দিয়াটো সকলোৱে ভাল পাইছে আমিও প্ৰশংসা কৰিছোঁ আৰু কেৱল মাত্ৰ আজমল চাহাবে নহয় আজমল চাহাবৰ বেছি পইচা আছে কাৰণে বেছি দিছে কম পইচা থকা মানুহেও গৈছে বহু মানুহ এতিয়াও মোৰ ওচৰতে কিছু পৰিয়াল বহি আছে তেওঁলোকে 10টা পৰিয়াল মিলাই তেওঁলোকে 10 লাখ টকাৰ সামগ্ৰী লৈ তাত বিলাইছে মই পইচা পাতি দিয়া গুৱাহাটীৰে মই আজমল চাহাবৰ এই ঘটনাটো হোৱাৰ এদিন আগৰ ঘটনা মই কৈছোঁ গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীয়ে 30 লাখ টকা বিলাইছে 5,05,000কে সকলোকে দিছে তেওঁটো ককুত পাব্লিচিটি কৰা নাই তিনিচুকীয়াৰ এগৰাকী ব্যৱসায়ী মোৰ চিনাকি মোলৈ ফোন কৰিছে মই দদাইদেউ বুলি কওঁ মোক ভতিজা বুলি ফোন কৰি কৈছে যে মই এনেকৈ 5,000কে মই 10 লাখ টকা দিলোঁ দেই ভতিজা ক'ত দিলোঁ বোলে বেতবাৰী তেতবাৰী কিন্তু আপোনালোকেতো গম নাপায় কিন্তু এইটো যিটো পইচা মুকলিমূৰীয়াকৈ দিয়াৰ যিটো বেহা এইটো কেতিয়াও কোনো কাৰণতে কোনো সন্মানজনক কথা হোৱা নাই দিছে ভাল পাইছোঁ 2000 5 1000 নালাগে 50,000কে দিয়ক আমি ভাল পাম আৰু ইয়াত সকলো মানুহে দিছে কেৱল মাত্ৰ আজমল চাহাবে নহয় যাৰ বেছি আছে তেওঁ বেছিকৈ দিছে যাৰ কমকৈ আছে তেওঁ কমকৈ দিছে যাৰ নাই তেওঁ দিবলৈ চেষ্টা কৰিছে কোনোবাই শ্ৰম দিছে কোনোবাই কঠীয়া দিছে কোনোবাই বেলেগ বেলেগ ধৰণে দিছে চবৰে মৰ্যাদা একে হোৱাটো দৰকাৰ কাৰোবাক আপোনালোকে মানে বেছি পইচা দিছে কাৰণে তেওঁক বিৰাট প্ৰশস্তি কৰিব ইউটিউবাৰ আহিছে তেওঁলোকে মনিটাইজেশ্যনৰ পইচা পাইছে তেওঁলোকে দিছে দিব লাগিব আৰু ইয়াতে যিসকলে ব্যৱসায় কৰিছে যিসকলে ব্যৱসায় কৰি ধনী হৈছে কৰ এই অসম মাতৃক ব্যৱহাৰ কৰি অসম মাতৃৰ সম্পত্তি ব্যৱহাৰ কৰি হেতুৰে তেওঁলোক ধনী হৈছে গতিকে ধনী হোৱাৰ যিটো তেওঁলোকৰ দায়িত্ব ধনী হোৱাৰ পাছত ধনৰ এটা পাৰ্চেণ্টেজ অসমৰ সমাজৰ সংকটৰ সময়ত দিব লাগিব এইটোক লৈ কোনে বাহবা লোৱাটো মই কোনো কাৰণতে মই বিচৰা নাই মানে এইটো এটা দায়িত্ব এটা মানৱীয় দায়িত্ব এইটো এটা গণতান্ত্ৰিক দায়িত্ব মানুহৰ প্ৰতি দায়িত্ব সেই দায়িত্বটো যদি খোলেআম এইটোতো আপোনাৰ মানে মজুৰা নচোৱা হেৰি নহয় যে ইয়াত পইচা এনেকৈ মানে ভিডিঅ' কৰি বিচাৰি থাকিব এইটো মজুৰা নাচ নেকি এয়া সন্মান আত্মসন্মান ৰাখি পইচা 2 কোটি নহয় 200 কোটি দিয়ক আজমল চাহাবে আমি আহ্বান জনাইছোঁ আৰু এইটোক লৈ বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে মই কমেই যে আগতে ধুনীয়াকৈ আহি থকা মানুহবোৰে থিয় হৈ আহি থকা মানুহ উজনি অসমত মানুহে এনেকৈ ধৰণে কেতিয়াও আঁঠুকাঢ়ি কেতিয়াও পইচা নলয় বাধ্য কৰোৱা হৈছে আগৰ দুজনৰ মানুহক তেওঁ তাৰ পিছত যিটো বক্তব্য আগবঢ়াইছে সেইটো তেওঁ মিছাকৈ কৈছে সেইটো অপব্যাখ্যা কৰিছে সেইটো তেওঁৰ ভণ্ডামিক বাদ দি বেলেগ একো নহয় গতিকে মই কৈছোঁ টকা পইচা দিয়ক কোনো কেমেৰাৰ সন্মুখত নহয় মনে মনে দিয়ক 2000 5000 50000 1 লাখ যিমান দিয়ে দিয়ক কাৰণ তেওঁলোকে কোনো 2000 5000 একো তেওঁলোকক নুকুলায় কিন্তু সেইটোক মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নালাগে যে সেইটো যেন তেওঁলোকৰ কাৰণে মই ললো হয় হয় আপোনাৰ মন্তব্যটো গ্ৰহণ কৰিলো আপুনি ক'ব বিচাৰিছে আপোনালোকেও কোনো কোৱা নাই সংবাদ গোষ্ঠীও কোৱা দৰকাৰ আছে এই কথাটো ক'ব লাগে যে কিয় এনেকৈ মুকলিমূৰীয়াকৈ এইটো কি ধৰণৰ সংস্কৃতি অতদিনত অসমত ইমান ধৰণৰ বানপানী হৈ আছে আমিতো কোনো মানুহে এনেকৈ মুকলিমূৰীয়াকৈ পইচা বিলোৱা দেখা নাই কিমান বানপানী উত্তৰ লখিমপুৰ ধেমাজি কিমান বিস্তৃত অঞ্চল প্ৰতি বছৰে ভয়ংকৰ বানপানীৰ মুখামুখি হয় কিন্তু এনেকুৱা ধৰণৰ কথাটো হোৱা নাই এইবোৰ কথাৰ যোগাত্মক চৰ্চা হ'ব লাগিব
আমি মৰ্যাদা সহকাৰে সকলো কথাৰ হোৱাটো আমি বিচাৰোঁ। মই জানো আপুনি খুব চিৰিয়াছ আৰু খুব মানে আপুনি গভীৰতা থকা এগৰাকী ব্যক্তি। এই কথা আপোনালোকেও নিশ্চিতভাৱে আলোচনা কৰাৰ যোগাত্মক কথা এটাই সমাজখনক যোগাত্মক প্ৰভাৱ পেলায়। নেতিবাচক কথা বতৰাই বিপদ আপদ হৈছে আমি সকলোৱে জানো, কিন্তু বিপদৰ সহায় কৰিবলৈ যাওঁতে, বিপদৰ মোকাবিলা কৰিবলৈ যাওঁতে যাতে কাৰো কোনো ধৰণৰ আত্মমৰ্যাদা সন্মান যাতে লাঘৱ নহয়, এইটো কথা মূল কথা। হয়, মই আপোনাক ৰখাব লাগিব, সময় কম কাৰণে আপোনাক ৰখাব লাগিব। আপুনি যি কথা কৈছে মই যদি সামাৰাইজ কৰোঁ, আৰ্তজনৰ স্বাভিমান আৰু মৰ্যাদাক আমি কেতিয়াও আঘাত হানিব নালাগে। আমি পৰিলক্ষিত কৰিছোঁ আজমল চাহাব বা বহু ইউটিউবাৰে মুকলিকৈ ধন বিতৰণ কৰিছে, সেই ধন বিতৰণৰ ভিডিঅ' কৰি পুনৰ সেই ভিডিঅ'বোৰ আপলোড কৰিছে, মনিটাইজ একাউণ্টত আপলোড কৰিছে। গতিকে বিতৰণ কৰক, ধন সাহায্য দিয়ক, কিন্তু এনেধৰণেৰে ধন বিতৰণ কৰি কাৰোবাৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত হানিব নালাগে। আমি মনত ৰখা উচিত শিৱসাগৰত কেতিয়াও আনকালে বানপানী হোৱা নাছিল, এইবাৰ হ'ল। তেনেধৰণৰ বিভীষিকাৰ সন্মুখীন যিকোনো মানুহ হ'ব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈ আমাক এইখিনি সময় দিয়াৰ কাৰণে। তাৰ সমান্তৰালে উজনি অসম আপোনাৰ কৰ্মভূমি, উজনি অসম আপোনাৰ ৰাজনৈতিক কৰ্মভূমি, সেই অঞ্চলৰ লোকসকলক পাৰ্যমানে সহায় কৰক। আমিও সহায় কৰিছোঁ, যিমান পাৰোঁ সেই স্থানলৈ গৈছোঁ। তেওঁলোকক পুনৰ স্বাভাৱিক এটা জীৱন দিয়াটো আমাৰ অংগীকাৰ হোৱাটো উচিত, সেই চিন্তাৰে আপোনাক এৰিছোঁ। মই আন সকলৰ ওচৰলৈ যাম। সমীৰণ আছে আমাৰ সৈতে, সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা। সমীৰণ, আপোনাৰ ওচৰলৈ আহিছোঁ। লুৰিণ, ধন্যবাদ। সমীৰণ, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়াও কিন্তু শিৱসাগৰত পানী ওলাই যোৱাৰ ৰাস্তা মুকলি হোৱা নাই। আপুনি শিৱসাগৰৰ নিবাসী, ছবিখন আপোনাৰ চকুৰ সন্মুখতে আছে। আপুনি অবিৰত গতিত নিয়োজিত হৈ আছে সেইসকল লোকক সহায় কৰিবলৈ, তেওঁলোকৰ ঘৰখন যাতে তেওঁলোকে ঘূৰাই পায়, আৰু ঘৰখন যদি বিধ্বস্ত হৈ গৈছে পুনৰ শূন্যৰ পৰা এখন নতুন ঘৰ নিৰ্মাণৰ কাৰ্যত ব্ৰতী হৈছে। গতিকে 21 দিনৰ পিছৰ ছবিখন আপোনাৰ পৰা জানিব বিচাৰিম। হয় দাদা, যিদিনা 19 তাৰিখৰ দিনা পানী সোমাইছিল আৰু 19 তাৰিখৰ পৰা আজি 11 তাৰিখ পৰ্যন্ত বহু অঞ্চল এতিয়াও বানৰ প্ৰবলতে আছে, আৰু বানৰ কবলত থকা যিসমূহ অঞ্চল, সেই অঞ্চলসমূহলৈ এতিয়াও যাতায়াত সুগম হৈ উঠা নাই। মানুহৰ ঘৰ এতিয়াও এআঁঠু পানীৰ তলতে আছে, আৰু যিবিলাক ঘৰ এই গোটেই 3টা সপ্তাহ জুৰি পানীৰ তলত আছে, সেই ঘৰসমূহ বাসগৃহৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে। এতিয়া মূল কথাটো হৈছে আমি এইখিনি সময়ত প্ৰত্যেকগৰাকী মানুহৰ ওচৰত প্ৰথম কেইটা দিনত আমি সকলো ব্যস্ত আছিলো যে কাৰোবাৰ ওচৰতে এটুপি খোৱা পানী, কাৰোবাক উদ্ধাৰ কৰি আনিব লাগে, কোনোবা যদি অসুখীয়া ব্যক্তি আছে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালভাৱে তাৰ পৰৱৰ্তী পৰ্যায়ে তেওঁলোকৰ খাদ্য পাতিৰ পৰা আৰম্ভ কৰি বিষয়বিলাকত আমি জড়িত হলো। তাৰ পাছত লাহে লাহে যেতিয়া পৰিস্থিতি ক্ৰমাৎ কিছু উন্নত হ'ল, সম্পূৰ্ণ এতিয়াও স্বাভাৱিক পৰিৱেশ আমাৰ মাজলৈ ঘূৰি অহা নাই, আৰু ঘূৰি আহিব পৰা পৰিৱেশটো হয়তো আৰু 4-5 দিনত আহিব। যদিহে মাজত বৰষুণ হয় তেতিয়াহ'লে পৰিস্থিতিটো আৰু কিছু বেয়ালৈ গতি কৰাৰ সম্ভাৱনা আছে। বহু স্থানত এনেকুৱা হৈছে যিবিলাক আমাৰ পানী ওলাই যোৱা আউটলাইন আছিল, য'ত সৰু সৰু নদী আছিল বা সৰু সৰু জান আছিল, সেই জানসমূহ ইতিমধ্যে কোনো লোকে পুতি তাত বাসগৃহ নিৰ্মাণ কৰিলে বা কোনো লোকে যাবৰ কাৰণে পথ নিৰ্মাণ কৰিলে। সেই গোটেইবিলাক অবিজ্ঞানসন্মতভাৱে অপৰিকল্পিতভাৱে হোৱা কাম কাজৰ ফলত আজিৰ তাৰিখত এই যে পানীটো বানৰ মূল ঢল পাৰ হৈ যোৱাৰ পাছত এই যে মানুহ ভুক্তভোগী হৈ আছে, ভুক্তভোগী হৈ থকাৰ কাৰণবোৰ আমি মানুহবোৰ কৰবাত নিজে এই কথাবিলাকৰো আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। তাৰ লগে লগে এই যিটো পানীৰ ঢল আহিল, যিটো প্ৰলয়ংকৰী বানৰ সমস্যাই সমগ্ৰ ৰাজ্যক জোকাৰি গ'ল, 3খন জিলাৰ মানুহক চুই গ'ল, সেই তাৰ প্ৰকৃত কাৰণটোনো কি, সেই প্ৰকৃত কাৰণটো বিচাৰিবৰ কাৰণে কিন্তু আমি এতিয়ালৈকে এখন সমিতি গঠন হোৱা নেদেখিলো। আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি চিঠি লিখিছিলো যে তেওঁলোকে বিশেষজ্ঞ সমিতি গঠন কৰক। বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী IIT, গুৱাহাটী বিশ্ববিদ্যালয়, সকলোৰে প্ৰতিনিধি লওক, পৰিৱেশবিদ লওক, আৰু যিসকল লোক এই গোটেই বিষয়বস্তুবোৰৰ লগত জড়িত, জলবায়ুৰ সৈতে সম্পৰ্ক থকা যিসমূহ বিষয়ৰ লগত জড়িত মানুহ আছে, সেইবিলাক ব্যক্তিক লৈ এখন সমিতি কিন্তু আজিলৈকে গঠন কৰা পৰিলক্ষিত নহল। তাৰ সমান্তৰালভাৱে আলোচিত হৈ থকা কথাবোৰ হল যে কয়লা খনন, শিলৰ খনন, এই সকলোবিলাক বিষয়ৰ মূল প্ৰকৃত সত্যটোতো আমাক লাগিব। আজি ঢল আহিল, শিৱসাগৰত কেতিয়াও বানপানী হোৱা নাছিল, এনেকুৱা ধৰণে মানুহে হৃদয় উজাৰি সহায় কৰিছে। প্ৰত্যেকগৰাকী হৃদয়বান ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছো। সকলো দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, হৃদয়বান ব্যক্তি সকলোৱে সহায় কৰাৰ বাবে চৰকাৰী সাহায্য পৰ্যাপ্ত নাছিল। পৰৱৰ্তী সময়ত জনসাধাৰণে যেতিয়া হাতে কামে লাগিল তেতিয়াহে মানুহে সকাহ পাবৰ কাৰণে সক্ষম হ'ল। কিন্তু পুনৰ ঢল আহে তেতিয়া আমাৰ কি হ'ব? এই যে ঘৰবিলাকলৈ ঘূৰি যাব নোৱাৰা পৰিৱেশটো হ'ল, এই পৰিৱেশটোৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব? এতিয়া 15,000 টকাৰ এবাৰ যেতিয়া মুকলি কৰি দিলে চৰকাৰী সাহায্য, সেই সাহায্যক লৈ বিসংগতি হ'ল। বিসংগতি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া চৰকাৰে ছাৰ্ভে আৰম্ভ কৰিছে। মানুহ যাব, সমীক্ষা কৰিব, কি কি মানুহৰ ক্ষয় ক্ষতি হ'ল তাৰ বুজ ল'ব, আৰু সেই বুজ লোৱাৰ পৰৱৰ্তী পৰ্যায়ত মানুহক যিখিনি দিবলগীয়া আছে ক্ষতিপূৰণ দিব। এতিয়া মানুহক আমি যুঁজাই আছো ক'ত 15,000 টকা
টকাটো কোনে পালে নাপালে তাক লৈ আমি যদি আন্দোলনৰ পথ লৈ থাকো তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত মানুহে আহিব লগা সময়খিনিত এটা মাহ আমাৰ গ'লেই আহিব লগা সময়ত আমি কেতিয়া স্বাভাৱিক জীৱনলৈ ঘূৰি যাব পাৰিম কেতিয়া আমি নিজৰ সংস্থাপনমুখী কাম কাজবিলাক আৰম্ভ কৰিব পাৰিম নেপালী খুঁটিৰ গোটেই গৰু উঠি গ'ল আন আন স্থানতো পশুধন প্ৰভাৱিত হ'ল পশুধন উৰি গ'ল পশুধন বিভিন্ন স্থানত উটি গুচি গ'ল সেই সকলোবিলাক স্থানৰ মানুহবিলাকে যিটো নিজৰ এটা উপাৰ্জনৰ সম্বল আছিল সেই সম্বলবোৰ হেৰুৱাই পেলালে আৰু এতিয়া তাৰ লগে লগে আলোচনা কৰাৰ বিষয় আছে যে বহু ব্যৱসায় প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে সেইসকল ব্যৱসায়ী কেনেকুৱা ধৰণে ক্ষতিপূৰণ দি তেওঁলোকক সেই ব্যৱসায়টো কৰি পুনৰ চলি থাকিব পৰা এটা পৰ্যায়লৈ আনিব পৰা যাব সেই কথা বতৰাবোৰ কিন্তু আলোচনা হোৱা নাই প্ৰকৃত সত্যটো আমাক লাগিব চৰকাৰে বিশেষজ্ঞ সমিতি গঠন কৰিব লাগিব বিশেষজ্ঞ সমিতিয়ে তাৰ প্ৰতিবেদন দিব লাগিব প্ৰতিবেদন ৰাজহুৱা হ'ব লাগিব সেই বিষয়বোৰলৈ আমি যোৱা উচিত আৰু তাৰ লগে লগে যিসকল লোক এতিয়াও ঘৰলৈ যাব পৰা নাই দাদা এতিয়াও দুৰ্ভাগ্যজনকভাৱে মানুহবিলাকে বৰষুণ বতাহ বৰষুণৰ মাজতো ৰাজপথত তেওঁলোকে ত্ৰিপালৰ তলত থাকিব লগা এটা দুৰ্বিষহ পৰিৱেশ য'ত পশুধন মানুহ একেলগে থাকিব লগা এটা পৰিৱেশ আমি স্বাস্থ্যজনিত বিষয়বিলাকত যিবিলাক গুৰুত্ব দিব লগা কথা বতৰা আছে মেডিকেল টিম আহিছে বিভিন্ন স্থানৰ পৰা কিন্তু বহু স্থানলৈ লোকৰ যোগাযোগৰ কৰবাত বিসংগতিৰ বাবে হয়তো বহু স্থানলৈ লোক এতিয়াও গৈ পাবলৈ সক্ষম হোৱা নাই মেডিকেল টিম মই বাকী সাহায্যৰ কথা কোৱা নাই কিন্তু এই পৰিৱেশটো যে বিৰাজমান হৈছে চৰকাৰৰ আন্তঃগাঁথনিৰ কিছু অভাৱ হৈছে গোটেই কথা বতৰাবোৰৰ পৰ্যালোচনা লাগিব পানীয়ে আমাক এনেকুৱা ধৰণে আহিব লগা দিনতো প্ৰভাৱিত কৰিব নেকি এই কথা বতৰাবোৰ আমি আলোচনা কৰিব লাগিব এই আলোচনাটো আমি এটা পোষকতা কৰিছো আমি আশা কৰিম যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদিও সেই কথা বতৰাবিলাকৰ প্ৰচাৰ কৰিব যাতে যিবিলাক বিষয় যিটো মূল বিষয় যিটো প্ৰকৃত সত্য কিহৰ বাবে পানী আহিল সেই কথাটো কিন্তু আমাক লাগিব কিহৰ বাবে পানী আহিল সেই কথাটো আমাক লাগিব আৰু আমি বিভিন্ন সময়ত বিভিন্ন কথা পাতি আছো বিশেষকৈ নাগালেণ্ডৰ সৈতে লগ লাগি নাগালেণ্ডৰ সৈতে সমন্বয় ৰক্ষা কৰি আমি বেচিন অথৰিটি এটা ৰিভাৰ বেচিন অথৰিটি এটা গঠন কৰিব লাগে কাৰণ নাগা পাহাৰত যদি পাহাৰ কাটে অসমে কি কৰিব তেনেধৰণৰ মন্তব্য আমি ৰজাঘৰীয়াৰ পৰা শুনিবলৈ পাইছো গতিকে তেনেধৰণৰ যদি নাগালেণ্ডক জড়িত কৰিব লাগে তেওঁলোকৰ সৈতে মিলি আমি তেনেধৰণৰ অথৰিটি এটা গঠন কৰিব লাগে বা আপুনি যি অসমৰ বিশেষজ্ঞৰ কথা ক'লে আমি ভূপেন গোস্বামী ডক্টৰ ভূপেন গোস্বামীৰ নাম বাৰম্বাৰ লৈ আছোঁ তেওঁ বিশ্ববিখ্যাত এগৰাকী বতৰ বিজ্ঞানী তেওঁ নেচাৰত তেওঁৰ প্ৰবন্ধ প্ৰকাশ পাইছে তেওঁৰ আন ছায়েন্স নামৰ জাৰ্নেলখনত প্ৰবন্ধ প্ৰকাশ পাইছে আৰু অসমৰ এনেধৰণৰ পৰিৱেশবোৰক লৈ তেওঁ গৱেষণা বিভিন্ন কৰি থৈছে কিন্তু এতিয়ালৈকে চৰকাৰে তেওঁৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰা এক সমাধান সূত্ৰ উলিওৱাৰ দিশে পদক্ষেপ গ্ৰহণ কৰাটো আমি পৰিলক্ষিত নকৰিলোঁ গতিকে তেনেবোৰ দুটা ধৰণেৰে আমি গোটেই প্ৰক্ৰিয়াটো চাব লাগিব এটা হৈছে স্থায়ী সমাধান বা মিনিমাইজ কৰা এনেধৰণৰ বিভীষিকা আনটো হৈছে যিসকলক প্ৰভাৱিত হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়া ইতিমধ্যে আপুনি সমীৰণ গোটেই বিষয়টো বহলাই বিস্তৃতভাৱে আমাক জনালেই আন এটা প্ৰসংগ যিটো বিষয় মই লুৰিণজ্যোতি গগৈৰ সন্মুখত উত্থাপন কৰিছিলোঁ যিটো বিষয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে আজমল বদৰুদ্দিন আজমলৰ কেন্দ্ৰ কৰি গোটেই প্ৰসংগটো উত্থাপিত হৈছে বিশেষকৈ আৰ্তজনক ধন বিতৰণ কৰা আৰু সেইবোৰৰ ভিডিঅ' কৰি সামাজিক মাধ্যম বা ৰাজহুৱা মঞ্চসমূহত আপলোড কৰাৰ যে প্ৰৱণতা আমি পৰিলক্ষিত কৰিছোঁ আৰু আজি দেখা পালোঁ মহিলাসকলে ভৰিছোৱা সদৃশ এক জেছাৰ প্ৰদান কৰি সেই ধন গ্ৰহণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ তেওঁলোকৰ স্বাভিমানত আঘাত হনাৰ এক পৰিৱেশৰ সূচনা হৈছে বুলি ক'ব পৰা যায় বা তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে আপুনি কি ক'ব গোটেই বিষয়টো দুৰ্ভাগ্যজনক আৰু এগৰাকী ব্যক্তি বদৰুদ্দিন আজমল যেতিয়া বানপানীৰ সমস্যাটোৱে দেখা দিছিল তেতিয়া ততাতৈয়াকৈ ইয়ালৈ আহিছিল সকলোৱে তেখেতক সাধুবাদ দিছিল আমিও সাধুবাদ দিছিলো যে ঠিক আছে বিপদৰ সময়ত মানুহক সহায় কৰিবলৈ আহিছে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যিটো কথা হ'ল আপোনালোকে যদি গ্ৰাউণ্ড ৰিপৰ্ট সংগ্ৰহ কৰে আজমল ডাঙৰীয়াই দিয়া যিবিলাক সাহায্য সেই সাহায্যবিলাক ক'ত গৈছে তাৰ গোটেই বিষয়বস্তুবিলাকক লৈ বিভিন্ন প্ৰশ্ন সামাজিক মাধ্যমতে হওক আন বিভিন্ন ক্ষেত্ৰত কিন্তু আমি যেতিয়া ঘূৰি আছো বিভিন্ন সময়ত য'ত ত'ত যাওঁতে বিভিন্ন স্থানত এই কথা বতৰাবোৰ আলোচনা হৈছে বাৰু সেইখিনি কথা আমি নাপাতো কিন্তু যিটো ভিডিঅ' ৰাজহুৱা হৈছে বদৰুদ্দিন আজমল কোন যিগৰাকী ব্যক্তি এটা শক্তি এটা চিন্তা এটা আদৰ্শৰ প্ৰতীক সেই ব্যক্তিগৰাকীৰ ভৰিত চুই আমাৰ অসমীয়া মানুহে খিলঞ্জীয়া মহিলাই তেওঁৰ চৰণত চুই 500 টকা সংগ্ৰহ কৰিব এই কথাটোৱে আমাক হৃদয় ব্যথিত কৰিছে আৰু এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি সেইসকল লোকলৈ আহ্বান জনাইছো যদি তাৰণাত আছে আপোনালোকৰ মাধ্যমেৰে আমি কৈছো তেওঁলোকক যদি সঁচাকৈ 500 টকা এটা বা 200 টকা এটাও এনেকুৱাকৈ কাৰোবাৰ চৰণত ধৰি ল'ব লগা হৈছে আমাৰ সৈতে যোগাযোগ কৰক আমি তেওঁলোকক যিকোনো ধৰণৰ সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছো কিন্তু এনেকৈ স্বাভিমানী অসমীয়াই কাৰোবাৰ ওচৰত আঁঠু লৈ এনেকৈ টকা সংগ্ৰহ কৰিব কোনোবাই দান আকাৰেৰে দিয়া বস্তুটো ল'বলৈ যাওঁতে আঁঠু কাঢ়ি যাব লাগিব এগৰাকী ব্যক্তিয়ে সিগনেল আকাৰেৰে দেখাই থাকিব যে তেওঁৰ ওচৰলৈ যাওঁতে আঁঠু কাঢ়ি যাব লাগে মানুহটো খোজকাঢ়ি গৈছে মানুহবোৰ গোট খাই দিছে এঠাইত তেওঁ যদি খোজ কাঢ়িব নোৱাৰে তেখেত এখন বাহনত বহি থাকক তেতিয়াতো মানুহে ভৰি চুবলৈ নাযাব তাৰ পাছত যিখিনি চালেবেৰে কোবোৱা তেওঁ প্ৰত্যুত্তৰ দিছে মানুহক উত্তৰ দিছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই এখন অসমীয়া সমাজত এনেকুৱা পৰম্পৰা কেতিয়াও নাছিল এনেকুৱা ধৰণে মুক্ত ধনৰ খেলা মুক্ত ধনৰ বেহা হৈছে এই বেহা পতা গোটেই বিষয়বস্তুবোৰ কিছু বন্ধ হ'ব লাগে মানুহ যিসকল তাৰণাত আছে এই মানুহখিনিয়ে এতিয়া
কুটা এগছকে বৰগছ নিচিনা ভাবিবলৈ আৰম্ভ হোৱা এটা পৰিৱেশ হৈছে মানুহে নভবা এটা দুৰ্যোগ আহিলে প্ৰলয় আহিলে কিন্তু তাৰ এই মাজত যিটো ঘটনা সংঘটিত হৈছে বদৰুদ্দিন আজমলে গৈ কৰবাত বহি থাকিব আৰু তেওঁৰ ওচৰত আঁঠু ললেহে 500 টকাটো পাব এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা লোকো কিন্তু আশে পাজৰে হয়তো তাত আছিল যাৰ বাবে মহিলাসকলে এনেকৈ গৈ পইচা সংগ্ৰহ কৰিব লগা হ'ল এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তেওঁকো আমি আহ্বান জনাইছো যাতে তেওঁ কোনোবা স্থানলৈ গতে এনেকুৱা ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব তাৰ লগে লগে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমাৰ আহ্বান ময়ো এগৰাকী শিৱসাগৰীয়া হিচাপে আমাৰ আহ্বান যে আপোনালোকে ইতিমধ্যে সাহায্য পাতি যি পাব লগা হৈছে যিসকল ঘৰলৈ ঘূৰি যাব পৰা পৰিৱেশ আহিছে তেওঁলোক ঘৰলৈ যাব লাগে চৰকাৰৰ সমীক্ষা হ'ব তাৰ উপৰিও আপোনালোকক যিখিনি সহযোগিতা কৰিব লগা আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষ আহিছে আমি তেওঁলোকৰ লগতো যোগাযোগ কৰিম আপোনালোকৰ তৰফৰ পৰাও যোগাযোগ কৰিব পৰা আপোনালোকৰ ব্যৱস্থাপনা থাকিব আপোনালোক সকলোৱে এই গোটেই বিষয়বস্তুবিলাকৰ পৰা আঁতৰি নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ পৰা পৰিৱেশটো আৰম্ভ কৰিব লাগে আৰু পুনৰ আমি যি আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা এইসমূহ জীয়াই ৰাখি আমি জীয়াই থাকিব লাগিব আমি অসমীয়া জাতিটো ইমান দুৰ্বল নহয় যে এটা প্ৰলয়ে আমাক শেষ কৰি পেলাব পাৰিব তছ কৰি পেলাব পাৰিব এয়া নহয় যাতে আমি কোনো মানুহৰ ওচৰত আঁঠু ল'ব লগা নহয় বিশেষকৈ আজমলৰ দৰে শক্তিৰ ওচৰত আঁঠু লৈ অসমীয়াই ধন ল'ব এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই কথা বতৰাৰ পৰা সকলোকে বিৰত থাকিবৰ কাৰণে মই আপোনাৰ মাধ্যমেৰে আহ্বান জনাইছো হয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এৰিছো একেবাৰে বুনিয়াদী বিষয়টো হৈছে আৰ্তজনৰ স্বাভিমান আৰু মৰ্যাদাক আমি আঘাত হানিব নালাগে এনেধৰণৰ বিভীষিকা যিকোনো লোকৰ লগত হ'ব পাৰে পৰিৱেশবিদৰ মতে অসমৰ কোনো স্থান আজিৰ তাৰিখত নিৰাপদ নহয় এনেধৰণৰ ঘটনা অসমৰ যিকোনো স্থানত হ'ব পাৰে গতিকে এনেধৰণৰ পৰিৱেশ বা এনেধৰণৰ পৰিস্থিতিত আৰ্তজনৰ স্বাভিমান আৰু আত্মসন্মানত যাতে আঘাত হনা নাযায় তাৰ প্ৰতি আমি ধ্যান ৰাখিব লাগে বদৰুদ্দিন আজমলে আৰম্ভণিৰ পৰাই প্ৰথম চাগৈ তেওঁ ব্যক্তি যি সহায়ৰ হাত আগবঢ়াইছিল বিভিন্ন তেনেধৰণৰ সাহায্যৰ কথা ঘোষণা কৰিছিল কেৱল বদৰুদ্দিন আজমলেই নহয় আমি সোশ্যাল মিডিয়াত দেখা পাইছো বহু লোকে ইউটিউবাৰ পৰ্যন্ত অসমৰ ইউটিউবাৰে ধন বিতৰণ কৰা আমি পৰিলক্ষিত কৰিছিলোঁ গতিকে স্বাভিমানী লোকসকলক এনেধৰণৰ এক পৰিস্থিতিত তেওঁলোকক সেই পৰ্যায়লৈ লৈ আমি যাব নালাগে গতিকে সংবেদনশীল আমি হ'ব লাগে নেতিবাচক কথা আমি পাতিব বিচাৰা নাই সমগ্ৰ অসম একত্ৰিত হৈ তেওঁলোকক আমি পুনৰ স্বাভাৱিক এক জীৱন ঘূৰাই দিয়াৰ অংগীকাৰ ল'বই লাগিব এই মুহূৰ্তত মই যাব বিচাৰিছো মই পংকজ পাঠকো সংযুক্ত হৈ আছে তেওঁৰ ওচৰলৈ যাম কিছু সময় অপেক্ষা কৰিবলৈ মই অনুৰোধ জনাইছো মই প্ৰেম টাঙামৰ পৰা তেওঁৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া লৈ মই পংকজ পাঠক ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম ষ্টুডিঅ'টো আছে অতিথি তেওঁলোকৰ ওচৰলৈ যাম মই প্ৰেম টাঙাম আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আপুনি ইতিমধ্যে নেপালীখুটি অঞ্চলত ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত নিমজ্জিত হৈছে জানিব বিচাৰিম সেই ঘৰসমূহ কিমান নিৰ্মাণ হ'ল প্ৰক্ৰিয়াটো কিমান দিন কিমান আগবাঢ়িছে কেইটা ঘৰ নিৰ্মাণ হ'ল আৰু সেই ঘৰবোৰত বানবিধ্বস্ত লোকসকল বানত আক্ৰান্ত লোকসকল ঘূৰি অহাৰ পৰিৱেশৰ সূচনা হৈছেনে তামাং ডাঙৰীয়া হয় পাঠদা আমি যোৱা 19 তাৰিখে যেতিয়া বানপানী হ'ল আৰু 21 তাৰিখে পোনপ্ৰথমভাৱে আমি গোৰ্খা উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমি পোনপ্ৰথম আমি পানী যোগান ধৰিবলৈ আমি সক্ষম হৈছিলোঁ ৰাইজৰ সেৱাতে লগে লগে যেতিয়া আমি যাব পৰা স্থিতি হ'ল আমাৰ 25 তাৰিখৰ পৰা তেতিয়াৰ পৰা আমি বিশেষকৈ আপুনি আটাই জানো যে সমগ্ৰ অঞ্চলত বেছিকৈ প্ৰভাৱিত হোৱা অঞ্চলটো আছিলে নেপালীখুটি য'ত পাহাৰৰ পৰা নামি অহা বৰষুণ বানপানীৰ লগতে যিখিনি গেট মল লগতে আমাৰ বাঁহৰ মুৰাকে আদি কৰি গছ গছনি আহি সোমাই পৰিছিলে আৰু ঘৰসমূহ বিধ্বস্ত হৈ পৰিছিলে আৰু যাৰ কাৰণে আমি চিন্তা চৰ্চা তাৰ ৰাইজে আমাক অনুৰোধ জনাইছিলে যাতে আমাৰ সেইখিনি ঠাইত যেতিয়ালৈকে ঘৰ নিৰ্মাণ কৰিব সম্পূৰ্ণভাৱে নোৱাৰে তেতিয়ালৈকে অস্থায়ীভাৱে হ'লেও তেওঁলোকে এটা আশ্ৰয় শিবিৰ বনাই দিব লাগে বুলি আমাক ৰাইজে অনুৰোধ জনাইছিলে আৰু লগে লগে আমি স্থানীয় আমাৰ বিধায়ক মোৰ মিত্ৰবৰ ময়ূৰ বৰা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছোঁ লগতে আমি অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ লগত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আমি আলাপ আলোচনা কৰাৰ লগে লগে আমি গোৰ্খা উন্নয়ন পৰিষদৰ এটা সজাতি দলে আৰু আমাৰ গোৰ্খা জনগোষ্ঠীয় সংগঠনে আমি আটাই মিলি আচলতে আমি নেপালীখুটিৰ সমস্যাটো আমি এটাই দেখিছিলোঁ যেতিয়ালৈকে নেপালীখুটিবাসী গোৰ্খা সমাজৰ লগতে আন জাতি জনগোষ্ঠী যেতিয়ালৈকে নেপালীখুটিলৈ ঘূৰি নাযায় তেতিয়ালৈকে কিন্তু সেই সমস্যাটোৰ সমাধান নহ'ব এই কথাটো আমি অনুমান কৰিব পাৰিছিলোঁ আৰু লগে লগে আমি আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত আমি প্ৰথমবাৰৰ বাবে আমি বাঁহ বেত লৈ গৈছিলোঁ বাঁহ কাটিছিলোঁ প্ৰায় আমি 5,000 বাঁহ আমি কাটিছিলোঁ লগে লগে আমি যিমানখিনি গোৰ্খা উন্নয়ন পৰিষদৰ আমাৰ যোগান বিভিন্ন অঞ্চলবোৰৰ কাৰণে আমি সাঁচি থকা যিমান আমাৰ টিনপাতসমূহ লৈ গৈছিলোঁ লৈ যোৱাৰ লগে লগে আমি টিনপাতসমূহ এতিয়া আপোনালোকে দেখিছে আমি বৰ্তমান তাৰিখত আমি 8টা আশ্ৰয় শিবিৰ আমি বনাইছোঁ অস্থায়ী শিবিৰ লগতে আমি ভালকৈ খোজ কৰিব পৰাকৈ আৰু ভালকৈ গা ধুব পৰাকৈ আমি যিখিনি অস্থায়ীভাৱে যিখিনি খুব সুন্দৰভাৱে আমি তাত ডিপাৰ্টমেণ্টৰ সহযোগত আমি আচলতে তেনেধৰণে আমাৰ গা ধোৱাৰ ঘৰ বা আমি শুশ্ৰূষা আমি বনাইছোঁ আৰু লগে লগে আমি যিখিনি নেপালীখুটিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা
আজি নেপালী খুঁটিৰ যিটো দুৰ্দশা দেখি আত্মজনক সহায় কৰিবৰ কাৰণে যিখন NGO দল সংগঠনবোৰে উঠি পৰি আহিছিলে আৰু আমি দেখিব পাইছিলোঁ সেইখিনি ঠাইত যেতিয়া থকাৰ যিহেতু পৰিৱেশটো নাই আৰু মানুহৰ ঘৰ বাৰ একে ভাঙি ছিগি চুৰমাৰ হৈ গৈছিলে তাৰ কাৰণে তাত যিখিনি মানুহ আহিছিলে আচলতে তাত মানুহ নথকাৰ কাৰণে সেইখিনি ঠাইত আচলতে তেওঁলোকে যিখিনি সাহায্য সামগ্ৰী লৈ গৈছিলে দিব পৰা নাছিলে সেইকাৰণে আমি গোৰ্খা উন্নয়ন পৰিষদে আমি স্থানীয় বিধায়কৰ লগত আলোচনা কৰি পুনৰবাৰ আমি ভাবিলোঁ যে প্ৰথমে আমি এটা ষ্টক আমি বনাব লাগিব যাতে তেওঁলোকে আমি আটাই জানো যে সেইখিনি অঞ্চলত যদি পুনৰবাৰ আমি ভালকৈ যদি সংস্থাপনৰ যদি চিন্তা কৰোঁ প্ৰায় 7-8 মাহমান লাগিব আৰু আমি এটা চিন্তা কৰিলোঁ গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদি আৰু আমাৰ যিমান গোৰ্খা জনগোষ্ঠী সংগঠনবোৰে মিলি আৰু আমাৰ যিখিনি আমাৰ অসম মাননীয় মুখ্যমন্ত্ৰী দুবাৰকৈ আহিলে লগে লগে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী এবাৰ আহিছে আৰু আহি আমি দেখিছোঁ যে লগে লগে আমি দিনে নিশাই কাম কৰি আজি 19 দিন হ'ল আমি লাগি থকা 19 দিনৰ ভিতৰত আমি পানী আছিলে বাঢ়িছিলে বৰষুণ বতৰ সেইকাৰণে কামটো অলপ কমকৈ কৰিব পৰা হৈছিলে এতিয়া ভাল হৈছে পৰিৱেশটো তো এতিয়া আমি ষ্ট'ৰ ৰুমটো যোনটো খুব বিশাল এটা ষ্ট'ৰ ৰুম আমি বনালোঁ লগে লগে আশ্ৰয় শিবিৰ ইতিমধ্যে যোৱাকালি সম্পূৰ্ণ হৈছে আৰু কিছু মানুহ প্ৰায় 20-30 জন মানুহ বহিব পৰাকৈ স্থিতি হৈ গ'ল আৰু শৌচাগাৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু মোটামুটি ক'বলৈ গ'লে আপুনি এটা কথা ক'ব বিচাৰোঁ যে নেপালী খুঁটিবাসী বিভিন্ন জাতি জনগোষ্ঠী সমাজ যিমান আছে বিভিন্ন সেইখিনি অহাকালিৰ পৰা তাতে খুব ধুনীয়াকৈ শুব পৰা ব্যৱস্থা কৰি দিয়া হৈছে মই আপোনাৰ ওচৰলৈ আহিম আপুনি মই যেটো বুজি পাইছো তামাং ডাঙৰে যেটো বুজি পাইছো ডৰমিটৰি নিৰ্মাণ কৰি দিছে একোটা ঘৰত বহু লোক থাকিব পাৰে শৌচাগাৰ নিৰ্মাণ কৰি দিলে বাথৰুম নিৰ্মাণ কৰি দিলে আৰু যিসমূহ সাহায্য আহিছিল সাহায্যসমূহ ৰাখিবলৈ এটা গুদাম ঘৰ নিৰ্মাণ কৰি দিলে বৰ সুন্দৰ পদ্ধতিগতভাৱে কামবোৰ কৰিছে কিন্তু তেওঁলোকে নিজৰ সপোনৰ ঘৰখন হেৰুৱাইছে গতিকে সেই সপোনৰ ঘৰখন নেপালী খুঁটিতে নিৰ্মাণ কৰিব নে আন স্থানত নিৰ্মাণ কৰিব লাগিব সেই প্ৰশ্নটোলৈ আহিম কিন্তু আপোনাক ৰখাম এই মুহূৰ্তত পংকজ পাঠক আমাৰ সৈতে সংযুক্ত হৈ আছে পাঠক ডাঙৰীয়া স্বাগতম জনাইছো আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম আপুনিও নিমজ্জিত হৈছিলে সকলোকে উজনি অসমৰ বান বিধ্বস্ত লোকসকলক সহায় কৰাৰ দিশত গতিকে আপোনাৰ প্ৰতিক্ৰিয়া ল'ম কেনেদৰে আমি আগবঢ়া ভাল বা বিশেষকৈ কি ক'ব বিচাৰিব এতিয়াতো বহুত মানুহে সহায় কৰিব গৈছে তাতে আৰু নিজৰ কেপাচিটি হিচাপে সহায় কৰি আছে সকলোৱে কাম কৰি আছে এতিয়া ৰাইজে যিখিনি কৰিব পাৰে ৰাইজে কৰিছে তাতে দেখা পাইছোঁ এতিয়া তেওঁলোকক তাতে থকাৰ কাৰণে বহুতে ঘৰ বনাই আছে বা প্ৰায়বিলাক বস্তু এইটো যে প্ৰায় পাইছে কিন্তু তেওঁলোকে যিবিলাক হেৰুৱাইছে সেইবিলাকতো আৰু কেতিয়াও পূৰণ নহ'ব বহুত এনেকুৱা আমি দেখা পাইছোঁ যিসকলৰ মানে গোহালিৰ গৰু বা যিবিলাক আছিল ছাগলী আছে সেইবিলাকতো একদম নোহোৱা হৈ গৈছে মানুহত বাহিৰৰ কিবা যোৱাকালিও ৰিপৰ্ট এটা আহিছে 2.5 লাখ নে 3 লাখ মানে পশুধন নোহোৱা হৈ গৈছে তো এইবিলাক বহুত ডাঙৰ লোকচান হৈ গৈছে সেইবিলাকতো কেতিয়াও পূৰণ নহ'ব দুখ এটাতো সকলোৰে মাজত থাকিয়ে যাব তথাপিও অসমীয়া হিচাপে আমি বিচাৰোঁ এতিয়া যেনেকৈ কৰি আছে সকলোৱে তেওঁলোকক এই দুখৰ সময়ত থিয় হওক কাষত আৰু মই মোৰ ফালৰ পৰা মই যিখিনি পাৰিছিলোঁ কৰিছিলোঁ প্ৰথমতে অসমত এইটো এটা কেম্পেইন চলালোঁ মই 19 তাৰিখে যেতিয়া হৈছিল বাতৰি পাইছিলোঁ আপোনালোকৰ চেনেলত 20 তাৰিখে মই ফেচবুকত লিখিছিলোঁ যে আমি সহায় কৰিব লাগিব মোৰ লগত কোনে যাব তাৰপিছত সেইটো এটা বহুত ডাঙৰ হেৰি হৈ গ'ল কেম্পেইন হৈ গ'ল তাৰপিছত চাৰিওফালে সহায়ৰ একদম আহি গ'ল আৰু চাৰিওফালৰ পৰা অসমৰ বাহিৰৰ পৰাও বহুত মানুহে সহায় কৰিছে আৰু এতিয়া মই ভাবিছোঁ মই আৰু কিছুদিন পিছত 20 তাৰিখৰ পিছত যাম কি পৰিস্থিতি চাই লৈ যদি কিবা কৰিব পাৰোঁ আৰু কৰিম আৰু মই সুধিব বিচাৰিম পাঠক ডাঙৰীয়া বিশেষকৈ যি বেমাৰ আজাৰ হৈছে সেইসকল লোকৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিছে বিশেষকৈ পানী শুকোৱাৰ পিছত গতিকে কিবা পৰামৰ্শ দিব বিচাৰিব যিহেতু আপুনি ভাৰতীয় পদ্ধতিৰে চিকিৎসা প্ৰদান কৰে বা বিভিন্ন ধৰণৰ ৰোগৰো আপুনি দৰৱ ঔষধ প্ৰদান কৰে গতিকে কিবা অৱকাশ আছে আপোনাৰ যি এই প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁলোক লাভান্বিত হোৱাৰ এনে পানীৰ বহুতে তাতে ফিল্টাৰ কৰাৰ সেই ব্যৱস্থা কৰিছে তথাপিও যদি ক'ৰবাত যদি ফিল্টাৰৰ ব্যৱস্থা নাথাকে তেওঁলোকে সাধাৰণতে আমি যি বালি শিল আদিৰে ফিল্টাৰ কৰোঁ সেই ফিল্টাৰো কৰিব পাৰে পানীত যদি আমি অকণমান যদি চূণ মিহলি কৰি দিওঁ বা ফিটকিৰি মিহলি কৰি দিওঁ এনে সেইটো পৰিষ্কাৰ হৈ যায় বীজাণু বেয়া বীজাণু থাকিলে সেইটো গুচি যায় তো তেনেকৈ পানীটো খাব পাৰে কিন্তু তাতে এতিয়া বহুত ঠাইত মানে হয়তো দমকল চমকল বা কুঁৱা চোৱাৰ
অহা 6-7 মাহলৈকে তেওঁলোকে একো ব্যৱস্থা কৰিবই নোৱাৰিব 6-7 মাহলৈকে এনেকুৱা ঠাইত হয়তো তেওঁলোকে কিনা পানী বা এই বটলৰ পানীয়ে খাই থাকিব লাগিব যেন লাগিছে কাৰণ সেইবিলাক সহজতে পৰিষ্কাৰ নহ'ব যিবিলাক অলৰেডি ডুব গৈছে আৰু পানী একদম কিছুমান ঠাইত বন্ধ হৈও আছে নিষ্কাশনৰ জাগা নাই সেইবিলাকত অলপ সমস্যা হ'ব তো তেওঁলোকে যদি আপোনালোকে দমকলৰ পানী উলিয়াব পাৰিছে বা কুৱাৰ পানী উলিয়াব পাৰিছে তো অলপ ফিল্টাৰ কৰি বা তাতে চূণ বা অলপ ফিটকিৰি মিহলাই যদি খাব পাৰে তেতিয়াহ'লে বীজাণুমুক্ত হ'ব আৰু হয় সেই ধৰণে কৰিব লাগিব বিগত 20 তাৰিখে যোৱাৰ যি পৰিকল্পনা কৰিছে কি কাম আপুনি কৰিব ইতিমধ্যে সাহায্য প্ৰদান কৰিলে আপুনি আপোনাৰ যি সেই পদক্ষেপ অভিযানলৈ ৰূপান্তৰ হ'ল বুলি আমাক জানিবলৈ দিছে আপুনি 20 তাৰিখে বা অনাগত সময়ত চাওক যি ধৰণে লোক প্ৰভাৱিত হৈ আছে আজিও যি ধৰণে বানাক্ৰান্ত হৈ আছে লোক বা পানীত শিৱসাগৰ বিভিন্ন অঞ্চল ডুবি আছে এক দীঘলীয়া প্ৰক্ৰিয়া হ'ব তেওঁলোকক আমি পুনৰ স্বাভাৱিক জীৱন ঘূৰাই দিয়াৰ দিশলৈ যেতিয়া যাম গতিকে পিছৰ পৰ্যায়ত আপুনি কি কৰাৰ পৰিকল্পনা কৰিছে এতিয়া 20 তাৰিখৰ পিছত গৈ যি মানে সমস্যা থাকে ধৰক কাৰোবাৰ কিবা ঘৰ বনাব পৰা নাই বা কাৰোবাৰ কিবা পঢ়া শুনাত অসুবিধা হৈছে বা কাৰোবাৰ ধৰক বহুত এনেকুৱা আছিল দুজনী ছাগলী পোহপাল কৰি চলি আছিল তেনেকুৱা পৰিয়ালবিলাকত মই উলিয়াই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰাৰ কাৰণে চেষ্টা কৰিম এনেকুৱা মোৰ তাতে এতিয়াও আজিও ফোন আহিছে যে আমাৰ দুজনী ছাগলী আছিল এই ছাগলীজনী উটি গ'ল আমাৰ এটা চলাৰ অসুবিধা হৈ গৈছে তো তেনেকুৱা মানুহবিলাকক মই বিচাৰি উলিয়াই সহায় কৰাৰ কাৰণে যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু হয় সহায় কৰাৰ চেষ্টা কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই ধৰণেৰে পংকজ পাঠক সদৃশ বহু লোক ওলাই আহিছে সহায় কৰিবলৈ আমি চিনাক্ত কৰিব লাগিব কাক কি প্ৰয়োজন কাৰোবাক যদি এজনী ছাগলী প্ৰয়োজন সেই ধৰণেৰে আমি তেওঁলোকক সাহায্য কৰিব লাগিব সাহায্য প্ৰদান কৰিব লাগিব গতিকে চিনাক্তকৰণ বা ছাৰ্ভে খুবেই গুৰুত্বপূৰ্ণ পংকজ পাঠক ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে এইখিনি সময় সংযুক্ত হোৱাৰ কাৰণে পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এতিয়া মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম আৰু প্ৰেম তামাং আপোনাক কিছু সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনাম সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা ল'ব বিচাৰিম মই ষ্টুডিঅ'লৈ আহিছোঁ ষ্টুডিঅ'ত সদিচ্ছা নামৰ যিটো এনজিঅ'ৰ দুগৰাকী সভানেত্ৰী আৰু সম্পাদিকা আমাৰ সৈতে সংযুক্ত হৈ আছে মৰি দত্ত মনালিছা বৰুৱা তেওঁলোক দুবাৰ নেপালী খুটি লৈ গ'ল আৰু মই পুনৰ কৈছোঁ এনেধৰণৰ যিবোৰ বিভীষিকা বানপানীয়ে হওক বা অন্যান্য তেনেধৰণৰ বিভীষিকাবোৰত সকলোতকৈ প্ৰভাৱিত হয় শিশু আৰু নাৰী আৰু নেপালী খুটি বা বিহু বড়ো ইয়াৰ ব্যতিক্ৰম নাছিলে গতিকে আপোনালোকৰ পৰা জানিব বিচাৰিম প্ৰথমবাৰ গৈ আপোনালোকৰ কি অভিজ্ঞতা হ'ল বা কি কৰিলে সেই বিষয়ে ময়ূৰ দত্তই আমাক অৱগত কৰিছিলে দ্বিতীয়বাৰ গৈ কি দেখিলে প্ৰথমবাৰ যি আপোনালোকে সাহায্য আগবঢ়াইছিলে সেই সাহায্যৰ লাভালাভ তেওঁলোকে উঠাব পাৰিলে নিশ্চয় দ্বিতীয়বাৰ কি দিয়াৰ অৱকাশ আপোনালোকে পালে তেওঁলোকক কেনেধৰণে আপোনালোকে তেওঁলোকক সহায় কৰাৰ অৱকাশ পায় মূলতঃ মহিলাসকলক আৰু শিশুসকলক মনালিছা বৰুৱা প্ৰথম পৰ্যায়তো আমি যিখিনি ময়ূৰ দত্তই কৈছে কবাৰ দ্বিতীয় পৰ্যায়ত আমি যিখিনি মহিলাসকলৰ মানে কাপোৰ কানি নাইকিয়া হৈছিলে মানে আমি যিটো দেখি আহিছিলোঁ জিৰ' আপুনি অলপ আগতে কৈছে জিৰ' হৈ গৈছিলে সকলো পিন্ধিবলৈ কাপোৰ নাই গতিকে আমি দ্বিতীয় পৰ্যায়ত কাপোৰ কানি আৰু বিশেষকৈ ব্লিচিং পাউডাৰ ফেনাইল এইবোৰ বহুত প্ৰয়োজন হৈছিলে গতিকে দ্বিতীয় পৰ্যায়ত আমি তেনেকুৱাখিনি বস্তু দিবলৈ চেষ্টা কৰিছিলোঁ তাৰ লগতে মানে মহিলাসকলৰ আমি কিছুমান মানে আমি যেহেতু মহিলাৰ কাৰণে স্বাস্থ্যৰ কাৰণে কাম কৰি আহিছিলোঁ যিটো ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ সাংঘাতিক মানে হেৰি দেখি আহিছিলোঁ নেপালী খুটিত যেতিয়া আমি প্ৰথম পৰ্যায়ত গৈছিলোঁ ৰাস্তাত আছিলে চকু পানী ওলাই গৈছিলে চেনিটাৰী নেপকিন আপোনালোকে দিলে দিছোঁ চেনিটাৰী নেপকিন দিছিলোঁ এনেকুৱা এটা পৰ্যায় আহিছিলে এজনী ছোৱালী সেই সময়ত তেখেতৰ সেইটো অৱস্থাত আছিলে তাই কোনো ব্যৱস্থা নাছিলে প্ৰথম মই গৈ পেলাই কৈছিলোঁ কাবাক চেনিটাৰী নেপকিন কাক লাগে ছোৱালীজনী মানে এনেকৈ আছে আপুনি মানে কি কৰিবে দৃশ্যটো যদি মই এতিয়া ভাবোঁ মোৰ গা নোম শিয়ৰি যায় মানে কি হয় যেতিয়া গম পাইছে যে মই ষ্ট্ৰেফি এটা নিছোঁ ছোৱালীজনী যিটো ধৰণে আহিছে মানে হাবাথুৰি খাই আহে যে বস্তুটো ল'বলৈ আঁকোৱালি লৈছে মানে তাৰপিছতে তাৰ এগৰাকী আৰু এগৰাকী আহিছে মানে কৈছে বাইদেউ আপোনালোকে ইমান ভাল হেৰি বস্তু এটা আনিছে মই কাইলৈৰ পৰা মই ভাবি আছোঁ আমাৰ কাপোৰ কানিও নাই এইটো সময়ত মহিলা এগৰাকীক চাফ চিকুণতাক যিখিনি প্ৰয়োজন হয় কিমান ভালকৈ গা ধুবলৈ পানী নাই চেঞ্জ কৰিবলৈ কাপোৰ এযোৰ নাই গতিকে আমি ভাবিলোঁ এইখিনিৰ লগতে কাপোৰ কানিখিনিও মহিলাৰ প্ৰয়োজন হ'ব তাৰ উপৰি আৰু এটা হৈছিলে এটা বাচ্চা ল'ৰা বাইকজনী বহি আছে সেইটো তেনেকুৱা সমস্যাই হৈছে কাৰণ বাচ্চাটো আহি কৈছে মোৰ বাৰ কাৰণে লাগে আমি যেতিয়া বিলাই আছোঁ তাৰমানে এনেকুৱা তেতিয়া আমি ভাবিলোঁ যে আমি চেনিটাৰী নেপকিন আৰু দিব লাগিব চেনিটাৰী নেপকিনৰ লগতে মহিলাসকলৰ কাপোৰৰ বহুত প্ৰয়োজন হৈছিলে গতিকে কাপোৰ কানিখিনি আমি ছেকেণ্ড পৰ্যায়ত আমি দিছিলোঁ লগতে আমি ফেনাইল ডেটল
তাৰপিছতে যিখিনি এতিয়া খাদ্য প্ৰথম সামগ্ৰী এইখিনি দিলে গম পালো প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ত পাৰ্থক্য কি দেখিলে আপোনালোকে প্ৰথম পৰ্যায়টো বহুত বেয়া আছিলে হয়, বহুত বেয়া আছিলে। দ্বিতীয় পৰ্যায়ত Improvement কিমান অকমান দেখিলে? ইমপ্ৰুভ হৈছে কাপোৰ আছিলে তেওঁলোকৰ হাতত? কাপোৰ কানি আছিলে খাদ্য সামগ্ৰী অলপ আগতকে পোৱা হৈছিলে তেওঁলোকে পানী পাইছিলে প্ৰথম অৱস্থাতো পানী পোৱা নাছিলে পিছৰ ছেকেণ্ড পৰ্যায়ত পানী পাইছে গতিকে প্ৰথম পৰ্যায়তকে দ্বিতীয় পৰ্যায়ত বহুখিনি হেৰি দেখিছিলোঁ মানে কিন্তু মোৰ মনলৈ আৰু এটা প্ৰশ্ন আহে ময়ো সেই সমূহ স্থানলৈ গৈছিলোঁ দীৰ্ঘদিন 6-7 দিন মান আছিলোঁ যিহেতু দীৰ্ঘদিন মই থকা নাছিলোঁ তেওঁলোকৰ মানসিক অৱস্থাৰ বৰ বেছি বুজ ল'ব মই পৰা নাছিলোঁ বিশেষকৈ মহিলাসকলৰ আৰু শিশুসকলৰ যি মানসিক তাৰতম্য এটা ঘটিব তেওঁলোক ডিপ্ৰেশ্যনতো ভোগাৰ আশংকা থাকিব কিন্তু পাৰে আপোনালোকে কি দেখিছিল চাওক 21 দিন নিজৰ ঘৰটো বিশেষকৈ শিৱসাগৰবাসীৰ যদি কথা কওঁ 21 দিন ঘৰটো পানীৰ তলত ঘৰলৈ যাব পৰা নাই ক'ৰবাত অস্থায়ীভাৱে আছে গতিকে মানসিক যিটো স্থিতি সেইটো আপোনালোকে কি দেখিছিল মহিলাসকলৰ মানে এতিয়া সঁচা কথা ক'বলৈ গ'লে যেতিয়া মানে এইটো অৱস্থাত প্ৰথম অৱস্থাত তেওঁলোকে ৰাস্তাত আছে ধৰক হেৰি কৰি আছে কিন্তু তেওঁলোকৰ প্ৰথম অৱস্থাত এতিয়াহে তেওঁলোকৰ বেছি মানসিক হেৰিটো হ'ব মই ভাবোঁ কাৰণ তেওঁলোকে মানে ধৰক এনেকুৱা লাগে যেন বস্তু আহিছে ল'ব লাগে তেওঁলোকৰ মানসিকটো সেইটো আছে বস্তু আহিছে ল'ব লাগে তেওঁলোকে সেইটো সময়ত চাগে অন্য চিন্তা কৰিব পৰা অৱস্থাত নাছিলে যদিও সকলো ধ্বংস হৈ গৈছে বিভীষিকাটো মনত আছিলে কিন্তু মই ভাবোঁ কি এতিয়া লাহে লাহে যেতিয়া অকল বস্তুটো হেৰি অৱস্থাত আহিছে তেতিয়া এতিয়াহে তেওঁলোকক মানসিকভাৱে লাহে ভাগি পৰিব যিহেতু প্ৰথম অৱস্থাত বস্তু দি আছে মানুহে লৈ আছে এখন বজাৰৰ নিচিনাই হৈছিলে ধৰক অকলটো এটা জেগাৰ পৰা যোৱা নাই বিভিন্ন অসমৰ প্ৰত্যেক জেগাৰ পৰা মানুহে নিজৰ জেগাৰ পৰা বিভিন্ন ধৰণে সহায় কৰিছে গতিকে আমি যেতিয়া গৈছোঁ মানুহবোৰ হাঁহি দৌৰি আহিছে ল'বলৈ আহিছে মানে তেনেকুৱা ধৰণৰ দেখিছিলোঁ প্ৰথম মেলা সদৃশ পৰিৱেশ কিন্তু মই ভাবোঁ এতিয়াতো আমি দ্বিতীয় পৰ্যায় গৈ আহিলোঁ এতিয়া আমি তৃতীয় পৰ্যায়ত যাম কিন্তু এতিয়া তৃতীয় পৰ্যায়ৰ পিছত এতিয়াহে মানুহখিনি যেতিয়া ধৰক ঘূৰি যাব নিজৰ যেতিয়া দেখিব ঘৰখনৰ লাহে গোটাবলৈ যাব এতিয়া তেওঁলোকৰ মানসিকভাৱে অলপ চিন্তা চৰ্চা কৰাটো মই সেইটোৱে কৈ আছোঁ যিসকল লোক গৈছে সাহায্য দিছে ঘূৰি আহিছে দায়িত্ব তাতে শেষ নহয় এবছৰ মানলৈকে পৰ্যায়ক্ৰমে গৈ থাকিব নহয় জানো এতিয়া প্ৰেম তামাই কৈছে ডৰ্মিটৰী বনাই দিছে কিন্তু প্ৰতিটো পৰিয়ালক একোটা ঘৰ লাগিব নহয় জানো কি কয় হয় মই মূৰি দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া ল'ম দ্বিতীয়বাৰ আপোনালোকক গ'ল আপোনাৰ অভিজ্ঞতা কি ক'ব বিচাৰিব অভিজ্ঞতাটো তাত নিজে যি স্বচক্ষে দেখে সেয়া আমাৰ অভিজ্ঞতাটো দুৰ্বিষহ কিন্তু আমাৰ অভিজ্ঞতাতকৈও তেওঁলোকৰ অৱস্থা বেছি দুৰ্বিষহ আৰু যিহেতু মৰ্যাদাৰ কথা ওলাইছে মই এটা কথা মানে ক'ব খোজোঁ সাহায্য প্ৰদানকাৰী আৰু যি সাহায্য গ্ৰহণ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত যে যেতিয়া কোনোবাই আমাৰ বস্তুখিনি লৈছে তেতিয়া আমি এই কথাটো মনত ৰাখিব লাগিব যে এয়া কোনো ধৰণৰ মানে আপোনাৰ এটা দুৰ্যোগ হয় এই বস্তুটো যেতিয়া আমি দিছোঁ হয়নে আৰু যেতিয়া যিসকলে লয় এইটো কিন্তু মানে সেই সময় দুই পক্ষ মনত ৰাখিব লাগিব যে এইটো ভিক্ষা নহয় আৰু এইটো এক সাহায্য আৰু তাৰমানে তেনেকুৱা ধৰণৰ কথা আচলতে চাগৈ মনত নথকাৰ কাৰণে ক'ৰবাত অকণমান ভুল বুজাবুজি হৈছে কোনোবা ক্ষেত্ৰত আৰু দাৰিদ্ৰ নহয় দাৰিদ্ৰৰ কাৰণে তেওঁলোকে হাত পতা নাই তেওঁলোকে হাত পাতিছে আজি অভাৱনীয়ভাৱে এক দুৰ্যোগ আহিছে এই দুৰ্যোগ আজি কাৰ জীৱনলৈ আহে আমি কেতিয়াও ক'ব নোৱাৰোঁ যিহেতু মৰ্যাদাৰ কথাটো বাৰে ওলাই আছে মই কৈ লৈছোঁ এইটো কথা আৰু আমি আচলতে প্ৰথমতে আমি যিটো নেপালী খুঁটিৰ ফালে গৈছিলোঁ চন্তকৰ ফালে গৈছিলোঁ তাততো মানে নেপালী খুঁটিৰ আমি ভিতৰত সোমাব পৰা নাছিলোঁ কাৰণ আমি 25 জুলাইত গৈছিলোঁ তেতিয়া ৰাস্তাই নাছিলে সেইফালে আৰু কিছুমান ঠাইত 2 নম্বৰ কুৱেৰী য'ত আমি প্ৰথমখন গাড়ী বুলি তেওঁলোকে কৈছে আৰু বিহুবৰ থানাৰ অঞ্চল এটাতো ক'লে যে আমি প্ৰথম গৈছোঁ আৰু আপুনি এটা খুব ভাল কথা কৈছে যে এই মানুহখিনি শিল খননৰ লগত জড়িত আমি সেই মানুহখিনিক কিন্তু লগ পাইছোঁ আমি গৈছোঁ কেম্পাত যিখন গাড়ীত শিল কঢ়িয়ায় খনিৰ পৰা শিল কঢ়িয়াই আনে মূল ৰাস্তাৰ পৰা বহু দূৰ ভিতৰলৈ তাত একো নচলে যিটো ভয়ংকৰ ৰাস্তাত গৈছোঁ গতিকে তেওঁলোকক বেলেগ ধৰণে সংস্থাপিত কৰিব লাগিবই কিন্তু তেওঁলোক সেই সংস্থাপনৰ কাৰণে তেওঁলোকক কিন্তু মানে প্ৰস্তুতো কৰিব লাগিব কাৰণ সেই মানুহখিনি বহুদিনৰ পৰা সেই শিলৰ কুৱেৰীৰ লগতে জড়িত হৈ আহিছে গতিকে সেইটো চৰকাৰৰ দায়িত্ব থাকিব তেওঁলোকক কেনেকৈ প্ৰস্তুত কৰে আৰু যিটো মানসিক অৱস্থাৰ কথা কৈছে মনালিছাই যিটো কৈছে প্ৰথম অৱস্থাত হয়তো তেওঁলোকে সেইটো চম্ভালিব পৰা নাই যিটো ধাক্কা বুলি কয় মানে যে আজি মোৰ ঘৰ বাৰী নাইকিয়া হৈ গ'ল প্ৰথম আপোনাৰ সমস্যা কি অন্ন বস্ত্ৰ বাসস্থান আৰু সকলোতকৈ অন্নৰ ভিতৰত পানী টোপা লাগিব গতিকে মানুহ সেই সময়ত ব্যস্ত আছিলে কেনেকৈ
পানীখিনি লওঁ, কেনেকৈ মই পিয়াহ গুচাওঁ, মোৰ সন্তানক পিয়াহ গুচাওঁ, মোৰ ঘৰখনক গুচাওঁ। এগৰাকী মহিলা সদায় নিজৰ ঘৰখনক লৈ খুব মানে সেইটোৰ লগতেই তেওঁলোক জড়িত হৈ থাকে। গতিকে তেওঁলোকৰ মানসিক অৱস্থাটো এতিয়া হ'ব যেতিয়া তেওঁলোকৰ সেই ঘৰখন যেতিয়া উটি গৈছে, প্ৰতিটো বস্তু নোহোৱা হৈ গৈছে, এই সময়ত আচলতে মানসিক স্বাস্থ্যৰ প্ৰতিও যথেষ্ট আমি লক্ষ্য ৰাখিব লাগিব। আৰু শিশুসকল সদায় স্কুললৈ গৈছিলে, বিদ্যালয়লৈ গৈছিলে, কাৰোবাৰ আজি ইউনিফৰ্ম নাই। গতিকে এইটো মানে বহুত বেলেগ ধৰণৰ পৰিৱেশ আৰু পৰ্যায়ক্ৰমে সকলোৱেই সহায় কৰি যাব লাগিব। আমি এতিয়া তৃতীয় পৰ্যায়ৰ কাৰণে যাম, কিন্তু এইটো নহয় যে আমি আকৌ নেযাম, কাৰণ আমি চেষ্টা চলাইছোঁ মানসিক চিকিৎসকো লৈ যাব লাগিব। আমি এটা বিৰতি ল'ব লাগিব। প্ৰেম তামাং আৰু পংকজ পাঠকো মোৰ সৈতে সংযুক্ত হৈ আছে। এটা বিৰতি ল'ম আৰু আচল যিটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানটো এতিয়া আহিব। আচল যিটো প্ৰত্যাহ্বান, বৰষুণ যেতিয়া কমিব, খৰালি কাল আৰম্ভ হ'ব, খৰালি কালি আচল প্ৰত্যাহ্বানটো আহিব। যিসকল লোক বানত বিধ্বস্ত হ'ল, ঘৰখন হেৰুৱালে, তেওঁলোকক এখন ঘৰ দিব লাগিব। এক দীঘলীয়া প্ৰক্ৰিয়া, মাল্টিপ্ৰং আমি এপ্ৰ'চ এটা ল'ব লাগিব। প্ৰথম কথা, দিখৌ নদী বা ব্ৰহ্মপুত্ৰখনক কেনেকৈ আমি বন্দী কৰিম, কেনেকৈ এনেধৰণৰ বিভীষিকা, বানপানী হ'বই, বানপানীৰ ক্ষয় ক্ষতি কেনেদৰে মিনিমাইজ কৰিম, কম কৰিম, সেই দিশত কাম কৰিব লাগিব বিজ্ঞানসন্মতভাৱে। আৰু যিসকল এইবাৰ আক্ৰান্ত হ'ল তেওঁলোকৰ স্বাভাৱিক জীৱন ঘূৰাই দিব লাগিব। এই দুইটা উদ্দেশ্য আগত লৈ আমি আগবাঢ়িব লাগিব। মই এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত পোনে প্ৰেম তামাং আৰু পংকজ পাঠক ডাঙৰীয়াৰ ওচৰলৈ যাম। লৈছোঁ এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। অৰুণাচলৰ গুলিত আহতসকলৰ কাষত মিচিং স্বায়ত্তশাসিত পৰিষদ। আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ ব্যয় কৰিব মিচিং স্বায়ত্ত পৰিষদে। ধেমাজি অসামৰিক চিকিৎসালয়ত আহতসকলৰ খবৰ লয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া আৰু TMPKৰ কেন্দ্ৰীয় বিষয়ববীয়াই। আজি এই ঘটনাত আহত আন 3গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আজি ঘটনাস্থলীত CRPF মোতায়েন কৰাৰ সম্ভাৱনা। গুলীচালনাৰ এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবী মিচিং জাতীয় দল সংগঠনৰ। দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ মিচিং দল সংগঠনৰ। অৰুণাচলৰ এজন আৰক্ষী বিষয়াৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ইতিমধ্যে অৰুণাচলৰ অভিযুক্ত আৰক্ষী বিষয়াজনৰ ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত। আজি জিলাখনত আমাৰ যি সীমান্ত সমস্যা সমাধান কৰাৰ কাৰণে যৌথ কমিটি আছিল, সেই যৌথ কমিটিয়ে প্ৰায়বিলাক ইছ্যু ৰিজল্ভ কৰিছে। আৰু যোৱাকালি যিটো মিংমাং বদতি গাঁও, সিফালে তেওঁলোকৰ সীমে বস্তি, তাত যিটো ঘটনা ঘটিলে এইটো দুৰ্ভাগ্যজনক। কিন্তু আমাৰ ফালৰ পৰা আমি এটা স্থিতি লৈছোঁ যে ইয়াৰ এটা যিহেতু ফায়াৰিং কৰিলে, তাৰ পৰা ইনচিডেণ্টটো হ'ল, ইয়াৰ এটা সুবিচাৰ হ'ব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে অৰুণাচল চৰকাৰৰ লগতো কথা পাতিছে। আমি তেওঁলোকৰ পৰাও এটা মীমাংসা বিচাৰিছোঁ। আৰু যিকেইজন ইনজিউৰ্ড হৈছিলে তেওঁলোকৰ ভিতৰত 4জন তেওঁলোক অসম মেডিকেল কলেজ হস্পিটেলত আছে। কোনো ক্ৰিটিকেল অৱস্থা নাই, কিন্তু তেওঁলোকক চাৰ্জিকেল কিছু প্ৰচিডিউৰৰ মানে পেলেট সোমাই আছে গানৰ, ব্যৱস্থা ল'ব লাগিব আৰু সেইখিনি ল'ব। মই তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ এই 4জন যুৱক। আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰাও খুব এটা কঠোৰ স্থিতি লোৱা হৈছে, যিহেতু যিটো ভায়লেঞ্চ, সেই ভায়লেঞ্চৰ এগেইনষ্টে তাৰ কাৰণে কেছো ৰেজিষ্টাৰ কৰিছে আৰু সি আইনী প্ৰক্ৰিয়াত আগবাঢ়িব। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু ৰাতিৰ সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত এটা সমন্বয় হৈ গৈছে আৰু অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুই পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল, দুয়োলোকক আদান প্ৰদানো হৈছে। খুব এটা এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে। আচলতে অলপ তাত চাগে মইতো সেই অঞ্চলত গৈ আহিছোঁ, তাত কিন্তু আমাৰ
অৰুণাচলৰ বাসিন্দা আৰু আমাৰ বাসিন্দাসকলৰ মাজত খুব ভাল সম্পৰ্ক হয় এটা মাটি লৈ এটা ডিসপুট আছিল কিন্তু তেওঁলোকৰ মাজত এই হিমে অঞ্চলত কিন্তু বৈবাহিক সম্পৰ্ক ইটোৰ পৰিয়ালৰ লগত হিটোৰ সম্পৰ্ক তেনেকুৱা ধৰণৰ আত্মীয় সম্পৰ্ক আছে কি কাৰণত হঠাৎ হল বুজি পোৱা নাই কিন্তু পিছত তেওঁলোকৰ মাজত মানে अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো 12 মিনিটমান সময় আছে মই প্ৰেম তামাং আপোনাৰ ওচৰলৈ পুনে পুনে গৈছো আপোনালোকে অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি দিলে কিন্তু সেই সকল লোকক পুনৰ স্থায়ী এক ঘৰ নিৰ্মাণ কৰি দিব লাগিব এটা মোৰ প্ৰশ্নটো বিশেষজ্ঞসকলৰ লগত মই বহুবাৰ কথা পাতিছো সেই অঞ্চললৈ গৈছিলো য'ত যি অঞ্চল একেবাৰে নিশ্চিহ্ন হৈ গৈছে সেই অঞ্চলতে পুনৰ ঘৰ নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত হ'ব বা আপোনালোকে জনিং কৰি য'ত সেই বিভীষিকাৰ পুনৰাবৃত্তি নঘটাৰ সম্ভাৱনা আছে সেই স্থানত ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো আগবঢ়ালে ভাল হয় বুলি বিশেষজ্ঞই ক'ব বিচাৰে আপুনি কি ক'ব ঘৰৰ প্ৰসংগটোৰ সন্দৰ্ভত আপোনাৰ মন্তব্যলৈ আন বিষয়লৈ যাম হয় পাঠদা বিশেষভাৱে এতিয়া ৰ'দ দি আছে প্ৰকৃতিয়ে যি কৰি গ'ল সেইটোত আমি ঘূৰাই আনিব নোৱাৰোঁ তথাপিও যে আজি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আজি যিমানখিনি আমাৰ ডিপাৰ্টমেণ্টেল এক্সপাৰ্টবোৰে আহি দিনে নিশাই কাম কৰি আছে বিশেষকৈ PW ডিপাৰ্টমেণ্ট ইৰিগেশ্যন আৰু PSC ডিপাৰ্টমেণ্টে কাম কৰি আছে আৰু আমি ক'ব লাগিব যে আজি স্বতঃস্ফূৰ্তভাৱে বিভিন্ন NGOsবোৰে আহি আজি আমি যিমানখিনি টিনপাত যোগান ধৰিছোঁ লগতে আমি বাঁহবোৰ যোগান ধৰি আছোঁ আৰু তেওঁলোকে বিভিন্ন NGO আৰু আমাৰ স্বয়ংসেৱক বিষয়ববীয়াসকলে আহি শ্ৰমদান দি মোটামুটি আমাৰ আশ্ৰয় শিবিৰ লগতে আমি প্ৰায় কেইবাখনো এতিয়ালৈকে আমাৰ নিজাববীয়াকৈ বহিব পৰা যিখিনি নিজৰ নিজৰ ভেটি আছিলে সেইখিনি আমি ঘৰবোৰ নিৰ্মাণ প্ৰায় আধা হৈ আছে আৰু আমি ক'ব লাগিব যে যদি ৰ'দটো এনেধৰণে দি থাকে তেতিয়া আমি 20-22 তাৰিখৰ ভিতৰত মোটামুটি আমাৰ 30 to 40% ঘৰবোৰ যদি এনেধৰণে সবে যদি স্বতঃস্ফূৰ্তভাৱে শ্ৰমদান দি আহিব তেতিয়া আমি ভাবোঁ যে 20-25 তাৰিখৰ ভিতৰত ঘৰখিনি প্ৰায় 50% ঘৰ কমপ্লিট হৈ যাব আৰু ইতিমধ্যে আমাক স্থানীয় বিধায়ক মৌৰ বৰগোহাঁই ডাঙৰীয়াই আৰু আমাৰ বিমল বৰা ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ফেচবুক পোষ্টৰ যোগেদি ইতিমধ্যে জনাইছে যে প্ৰায় 2000 ঘৰ ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘাট ডাঙৰীয়া একক প্ৰচেষ্টাত বনোৱা যোনটো কথা কৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ যিখিনি জিলা উপায়ুক্তৰ লগত আলাপ আলোচনাৰ যোগেদি যেনেধৰণে কাম কাজবোৰ কৰি আছে খুব আমি ডিপাৰ্টমেণ্টলি আমি ছাপোৰ্টো পাইছোঁ আৰু গোৰ্খা উন্নয়ন পৰিষদৰ ফালেদিও আৰু আমাৰ গোৰ্খা জনগোষ্ঠীৰ সংগঠনবোৰে এতিয়া আমি অস্থায়ী শিবিৰ যিখিনি বনাব লাগে আমি বনাই পেলালোঁ আৰু এতিয়া আমি নেক্সট ফেজত আচলতে আমি প্ৰায় আমি 4 বাণ্ডলকৈ টিং দি প্ৰতিটো ঘৰ নিৰ্মাণ কৰা আমি এক চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এইখিনি ক্ষেত্ৰত যেতিয়া টিঙৰ প্ৰয়োজন হ'ব তেতিয়া স্থানীয় বিধায়ক হিচাপে আমাৰ মৌৰ বৰগোহাঁই ডাঙৰীয়াই আমাক টিনপাতৰ আৰু বাঁহৰ যোগান ধৰিব বুলি তেওঁ আমাক আশ্বাস দিছে আৰু এনেধৰণে আমি বিভিন্ন NGO তথা দল সংগঠনক আমি আহ্বান জনাই আছোঁ যেহেতু সবতকৈ বেছি ক্ষতি হোৱা অঞ্চল হিচাপে যদি আমি যাওঁ বিশেষকৈ নেপালীকুটি হিলনি আৰু নতুন নেপালীকুটি বুলি কয় নতুন গাঁও বহুত ডাঙৰ এখন গাঁও 5খন চুবুৰী মিলাই আচলতে নেপালীকুটি হয় আৰু সেইখিনি অঞ্চলৰ প্ৰায় 200-250 ঘৰমান বেয়া হৈছে আৰু এতিয়ালৈকে আমি ক'ব পাৰোঁ যে প্ৰায় 10খনমান ঘৰ আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ সৰু সুৰাকৈ আৰু বহুতে ধন্যবাদো জনাইছে আৰু জীৱন জীৱিকা তামাং ডাঙৰীয়া জীৱন জীৱিকা তেওঁলোকে কি কাম কৰিব জীৱন জীৱিকাৰ ক্ষেত্ৰত ইতিমধ্যে আমি ক'ব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ ভিজিট দিছে সৰজমিনী তদন্ত কৰিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বিশেষকৈ ৰাইজক যে তেওঁলোকে কৈছে যে যি ধৰণে নেপালীকুটিৰ পৰিৱেশ আছিলে তাতকৈ উন্নত মানৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিম আৰু এইখিনি ক্ষেত্ৰত ৰাইজে অলপ সংযম বজাই ৰাখিব লাগিব সেইখিনি কথা কৈছে আৰু আমি এজন সাধাৰণ কৰ্মী হিচাপেও আমি মই কমেই ক'ব লাগিব যে আমি প্ৰায় 19 দিন কণ্টিনিউ আমাৰ বহুত ডাঙৰ এটা টিমে আমি কাম কাজ কৰি দি আছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে যে বাঁহৰ যোগান দিছে সেইখিনি ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব আমি এটা কথা ক'ম যে ধন্যবাদ দিব লাগিব আৰু প্ৰায় ঘৰবোৰ বনি গৈ আছে আপোনালোকে এসপ্তাহ পাছত আহিলে নিজে গম পাব নিশ্চয় যাম এসপ্তাহৰ পিছত যাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সময়ৰ নাটনিৰ কাৰণে আপোনাক মই ৰখালোঁ
ঘৰবোৰ বনাই যাওক, নিৰ্মাণ কৰি যাওক, জীৱন জীৱিকা দিয়ক, পূৰ্বতকৈ ভাল হ'ব বুলি চৰকাৰে দাবী কৰিছে, কিন্তু আমি বিচাৰোঁ তেওঁলোকে জীৱন জীৱিকা লাভ কৰক, পুনৰ এক স্বাভাৱিক জীৱন যাত্ৰালৈ তেওঁলোক ঘূৰি আহক। পংকজ পাঠক ডাঙৰীয়া, শেষৰটো মন্তব্য সংক্ষেপত বিচাৰিম। বিভিন্ন সামাজিক বিষয়বোৰতো আপুনি সততে মাত মাতি থকা আমি পৰিলক্ষিত কৰোঁ সামাজিক মাধ্যমত, বিশেষকৈ এই ধন বিতৰণ, কেমেৰাৰ সন্মুখত ধন বিতৰণ, সাহায্য দিবলৈ গৈ ধন বিতৰণ কৰা একাংশই পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বদৰুদ্দিন আজমল, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সংক্ষেপত, শেষৰটো মন্তব্য? এতিয়া সেইখিনি ঠাইত মই উপস্থিত নাছিলোঁ, সেইকাৰণে সেইটো বিষয়ত মতামত দিয়াটো অলপ ভুল হ'ব। কিন্তু ময়ো বহুত ঠাইত কেছ 500 টকীয়া 200 টকীয়া এনেকৈ দিছোঁ, কিন্তু আমাৰ যিটো নিয়ম, ময়ো শংকৰী প্ৰথাত বিশ্বাস কৰা মানুহ, তো সেইমতে মই তেওঁলোকৰ ভৰি চুই বা তেওঁলোকক সেৱা জনাইহে পইচাটো দিওঁ। তো মোৰ ভিডিঅ' বহুত আপোনালোকে দেখা পাইছে, মই যাক পইচা দিছোঁ বা বস্তু দিছোঁ মই নিজে সেৱা কৰি তেওঁলোকক দিছোঁ, এইটো হ'ল আমাৰ নিয়ম। বাকী সেই ঠাইত বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰিছে বা কি পৰিস্থিতিত মানুহে তেওঁৰ ভৰি থৈছে সেইটোতো মই দেখা নাই, সেইকাৰণে সেইটো কোৱাটো মোৰ কাৰণে অলপ অনুচিত হ'ব যেন মোৰ লাগে। হয়, অনুচিত হ'ব যেন আপুনি লাগে, কিন্তু আপুনি নিজাববীয়াকৈ যাক সেই ধন দিছে, আপুনিও ধন বিতৰণ কৰিছে, তেওঁলোকৰ ভৰি চুই সসন্মানেৰে সেই ধন দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ পাঠক ডাঙৰীয়া। পুনৰ লগালগি হ'ম, পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অনাগত দিনত। আজি আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ। কাম কৰি যাওক, তেওঁলোকক সাহায্য প্ৰদান কৰি যাওক। মই ষ্টুডিঅ'লৈ আহিব লাগিব, ষ্টুডিঅ'লৈ আহিছোঁ, মনালিছা বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ। আমি সাহায্যৰ কথাটো পাতি আছিলোঁ, আৰু কি ক'ব বিচাৰিব আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে? আমি ভাবোঁ যে আমি সকলোৱে যিটো ধৰণে এতিয়া মানে দিন ৰাত গৈ প্ৰত্যেক দিনে কৰি আছোঁ, কিন্তু এয়াই শেষ নহয়। কিন্তু এতিয়া ইয়াৰ পিছৰ পৰ্যায়খিনি বেছি মানে সহায়ৰ প্ৰয়োজন হ'ব তেওঁলোকৰ, কাৰণ এতিয়া সকলোৱে দি আছে, ভাগে ভাগে দি আছে, পাই আছে মানুহখিনি এতিয়া নিজৰ হেৰিলৈ ঘূৰি যাব। যেতিয়া তেওঁলোকৰ কৰ্মজীৱনৰ কথা আহিব, ঘৰখনৰ সকলো বস্তুৰ কথা আহিব, তেতিয়া তেওঁলোকে মানসিকভাৱেও ভাগি পৰিব। অভাৱ অনাটনটো তাৰ পিছৰ পৰ্যায়ত এতিয়া বেছি হ'ব এতিয়া। গতিকে বিগত আমি পিছৰ পৰ্যায়ত আমি কি কৰিব পাৰোঁ, তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ। আপোনালোকে বিচনাপত্ৰ ইত্যাদি লৈ যাব? হয়, এবাৰ আমি বিচনাপত্ৰ, তেনেকুৱা ধৰণৰ সামগ্ৰী, বিচনাপত্ৰ, তোচক, গাৰু, তাৰপিছতে আৰু আমি গম পাইছোঁ যে সকলোৱে মহিলাসকলক দি আছে বস্তু, মহিলাসকলকে মেখেলা চাদৰ। সেইটো কাৰণে এইবাৰ আমি কিন্তু পুৰুষসকলৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তাৰমানে সকলোৱে মহিলাসকলৰ শুনিছোঁ, পুৰুষসকলৰ মানে পিন্ধিবলৈ একো নাইকিয়া বুলিয়েই শুনিছোঁ, গেঞ্জি এটা বা হেৰি এটা। গতিকে এইবাৰ আমি এইটো পৰ্যায়ত আমি মেক্সিমাম আমি পুৰুষৰ কাৰণে আমি বস্ত্ৰ মানে যোগাৰ কৰিছোঁ। এটা পৰ্যায়লৈ খাদ্য, বস্ত্ৰ মোৰ বোধৰে হৈ গৈছে যেন লাগে। এতিয়া সংস্থাপন, ঘৰটো আৰু কাম, নহয় জানো? হয়, মৰি দত্ত, আপুনি কি ক'ব? হয়, এতিয়াতো বাসস্থানৰ প্ৰয়োজন, যিহেতু বাসস্থান নোহোৱা হৈছে। কিন্তু কিছুমান ক্ষেত্ৰত এইখিনিত আমাৰো ওচৰতো কোনো তথ্য নাই, কিন্তু আমি যিহেতু দেখিছোঁ যে পলসৰ ওপৰত কিছুমান ঘৰ সজা দেখিছোঁ। এতিয়া আমালৈও আহে প্ৰস্তাৱ যে আপোনালোকে ঘৰ দুটামান সাজি দিব নেকি এইফালে। এতিয়া আমাৰ ধৰক ইমান সাধ্য নাই যে আমি বহুখিনি ঘৰ সাজিম, কিন্তু হয়তো ৰাইজৰ সহায়ত আমি 4-5টা ঘৰৰ কাম আৰম্ভ কৰিব পাৰিলোহেঁতেন। কিন্তু যিহেতু আমাৰ ওচৰত এনেকুৱা তথ্য নাই যে সেই পলস থকা ঠাইত, কাৰণ আমি যেতিয়া প্ৰথম বিহুবৰলৈ গৈছিলোঁ তেতিয়া মানে ৰাস্তাৰ দুই কাষে দানহৰ গাঁও এনেকুৱা ঠাইত আমি যেতিয়া পাৰ হৈ গৈছোঁ, এনেকুৱা লাগিছে থিয়ই 3মহলীয়া ঘৰ এটা আপোনাৰ পলসত সোমাই গৈছে, মানে যে পুতলা ঘৰটো সোমাই গৈছে। তাৰ একেবাৰে যিটো গ্ৰাউণ্ড ফ্ল'ৰ, তলৰ মহলাটোৰ আধালৈকে সম্পূৰ্ণ পলস। এতিয়া চোতালতো পলস, ঘৰতো পলস। ঠিক আছে, মানুহখিনি তেনেকুৱা, সেই ঘৰটো ভালে আছে, তেনেকুৱা বহুত ঘৰ ভাঙি গৈছে, কিন্তু পলসটো আছে, পলস চাফা কৰিছে। এতিয়া ভঙা ঘৰ এটাৰ ঠাইত সেই পলসখিনিৰ ওপৰত ঘৰটো সাজিলে কিমান দূৰ স্থায়ী হ'ব, এই বিষয়ে তাৰমানে মই বহুজনক সুধিও তেনেকুৱা ভাল মানে ধৰক মতামত পোৱা নাই। কোনোবা ধৰক সমিতিৰ লগতো আমাৰ যোগাযোগ হোৱা নাই যি আমাক এই বিষয়ে তথ্যটো দিব। গতিকে এই বিষয়টোতো অকণমান মানুহে চিন্তা চৰ্চা কৰি পেলাই আগবঢ়াটো ভাল হ'ব বুলি ভাবোঁ। এইটো চৰকাৰৰ দায়িত্ব থাকিব। আপুনি যিটো ক'লে, যিটো দৰিণজ্যোতি গগৈয়ে কৈছে যে এখন সমিতি লাগে, যি সমিতিয়ে ক'ব যে এই পলসখিনিত আৰু এটা ঘৰ এই মুহূৰ্তত সজাটো ঠিক হ'বনে নাই, কাৰণ নহ'লে মানুহৰ অৰ্থ, শ্ৰম সকলোচোন অথলে যাব। আৰু এতিয়া আমি মূলত আৰু ধৰক এতিয়া ভটিয়াবান আহিবলৈ আছে, এইটো সত্য কথা, আৰু কোনো ঠাইত মাথাউৰি নাই। আৰু এনেকুৱা ধৰণে বানটো আহিলে যে আমাৰ কোনো ধৰণৰ আমাৰ
তাত কোনো আগতীয়া বতৰা নাছিলে 1 ছেকেণ্ডৰ ভিতৰতে বানে সকলো শেষ কৰি দিছে নহয় জানো গতিকে এই বস্তুসমূহ আমি অকমান চিন্তা চৰ্চা কৰি পেলাই অকমান দীৰ্ঘকালীন পৰিকল্পনা যদি লওঁ তেতিয়া হলে অসমৰ ৰাইজ আৰু চৰকাৰ মিলি পেলাই এই ক্ষেত্ৰত এটা উপায় ওলাব বুলি আমি ভাবো হয় আৰু দীৰ্ঘ অৰ্থাৎ অনাগত প্ৰায় 1-1.5 বছৰ ধৰি তেওঁলোকৰ ওচৰলৈ চাগৈ সাহায্য যিসকলে প্ৰদান কৰিছে তেওঁলোক গৈ থাকিব লাগিব আৰু ইতিমধ্যে বিশেষজ্ঞ আজি আমাৰ মঞ্চত উপস্থিত নাছিলে প্ৰিয় দৰ্শক বিশেষজ্ঞক কিন্তু আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকে বিভিন্ন মত পোষণ কৰিছে আৰু স্থানীয়ভাৱে আমাৰ নিজৰে বহু বিশেষজ্ঞ আছে যিবোৰৰ সেৱা বা যিবোৰৰ পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিব পাৰিব আৰু ডক্টৰ ভূপেন গোস্বামী তেনে ধৰণৰ অন্যতম এক নাম যি বহু কাম কৰিছে ইতিমধ্যে পেপাৰে পত্ৰই তেওঁ কৰা কামৰ চৰ্চাও লাভ কৰিছে গতিকে বিশেষজ্ঞৰ পৰামৰ্শ শুনক চৰকাৰে আৰু পদক্ষেপ গ্ৰহণ কৰক পুনৰ কৈছো দিখৌ নৈত যেটো আৰ্লি ৱাৰ্নিং সিস্টেমৰ কাৰণে যিবোৰ মেচিনাৰী সংস্থাপিত হ'ব লাগে হেনে ধৰণৰ মেচিনাৰীয়ে নাছিল আজি পেপাৰত পঢ়িলো দিখৌ নৈত মথাউৰি নিৰ্মাণ কৰিব ভোগদৈ নৈখন শুকাই যোৱাৰ কাৰণে ৰাইজে চিন্তা কৰিছিল সেই ভোগদৈ নৈখনে এতিয়া বানৰ বিভীষিকাৰ কাৰণ হৈ পৰিলে গতিকে যেটো এক এক্সট্ৰিম ক্লাইমেটিক কণ্ডিশ্যন আমি উত্তৰ পূৰ্বাঞ্চলত বা অসমত পৰিলক্ষিত কৰিছো সেইটো আজিৰ তাৰিখত ইৰিভাৰ্সিবল আগৰ যেটো এক পৰিস্থিতি সেই পৰিস্থিতিলৈ আমি যোৱাৰ চাগৈ অৱকাশ নাই তেনে ক্ষেত্ৰত আমি সহঅৱস্থানৰ কাৰণে কি প্ৰক্ৰিয়া হাতত ল'ব লাগিব পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে সেই পদ্ধতিবোৰ ল'ব লাগিব আৰু সেই পদ্ধতিবোৰ লোৱাৰ দিশত যদি কেন্দ্ৰীয় চৰকাৰৰ সহযোগ ল'ব লাগিব নাগালেণ্ড চৰকাৰৰ সহযোগ ল'ব লাগিব কাৰণ অসম পাদদেশৰ এক স্থান চাৰিওফালে হিমালয়ান ৰেঞ্জ হিয়া নাগালেণ্ডেই হওক বা অৰুণাচলেই হওক আৰু সেই হিমালয় পাহাৰবোৰৰ পৰা পানী নামি আহিব পানীৰ সৈতে শিল আহিব বালি আহিব অসমৰ উপনৈ নদীসমূহ বাম হ'ব বামৰ ফলত বানপানী হ'বই গতিকে বানপানীৰ সৈতে সহঅৱস্থান কৰি একেবাৰে ন্যূনতম ক্ষয়ক্ষতি যাতে আমি নিশ্চিত কৰিব পাৰোঁ সেই দিশত আমি আগবাঢ়িব লাগিব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মৰি দত্ত মনালিসা বৰা পংকজ পাঠক সমীৰণ ফুকন প্ৰেম তামাং আৰু পংকজ পাঠকক ধন্যবাদ জ্ঞাপন কৰিছো এই চিন্তাৰ সমন্বয় অনুষ্ঠান সামৰিছো প্ৰিয় দৰ্শক শুভৰাত্ৰি